নমস্কাৰ লাৰ্ণিং কিউবলে সকলোকে স্বাগতম জনাইছো আমি পাৰ্চেন্টেজ পঢ়ি আছিলো আৰু পাৰ্চেন্টেজৰ প্ৰথমটো ভিডিঅত গোটেইখিনি প্ৰশ্ন আমাৰ কৰা হোৱা নাছিল কেইটামান প্ৰশ্ন আমাৰ ৰৈ গৈছিল সো সেই প্ৰশ্নকেইটা লৈ ফেলে আজি আমি আকৌ আহিছো পাৰ্ট 2 হ'ব আজি বেসিক্যালি আজি যেটো আমি পাৰ্চেন্টেজ পঢ়ি আছিলো তাৰে আজি পাৰ্ট 2 হ'ব পাৰ্চেন্টেজ আমি বিশেষকৈ টাৰ্গেট কৰিছো এডিআৰই 3.0 ৰ কাৰণে তাৰ লগতে বেলেগ যিমানবোৰ পৰীক্ষা আছে য'ত ম্যাথছৰ প্ৰশ্ন সোধা হয় আটাইবোৰ পৰীক্ষাতে আপোনাৰ কি হ'ব এই ভিডিওটো কামত আহিব ইয়াত যিখিনি আমি কোৱেশ্চন প্ৰেক্টিস কৰিম পাৰ্চেন্টেজৰ সেই প্ৰশ্নখিনি আটাইবোৰ পৰীক্ষাত কামত আহিব ঠিক আছে ভিডিওটো শেষলৈকে চাব ভাল ভাল প্ৰশ্ন আছে গোটেইখিনি ট্ৰাই কৰিব কামত ডেফিনেটলি আপোনালোকৰ আহিব ঠিক আছে সো আমি আৰম্ভ কৰো আৰম্ভ কৰাৰ আগত জনাই ল'ব বিচাৰিছো যে আমাৰ লাৰ্ণিং কিউব এপত কমপ্লিট ম্যাথমেটিক্সৰ কোৰ্স এটা লঞ্চ কৰা হৈছে যিকোনো পৰীক্ষাই হওক য'ত ম্যাথছৰ সিলেবাসৰ ওপৰত প্ৰশ্ন সোধে ম্যাথছৰ সিলেবাস আছে ঠিক আছে যেনে এডিআৰই 3.0 হ'ব পাৰে আসাম পুলিচ এসআই হ'ব পাৰে এবিইউবি কনস্টেবল হ'ব পাৰে বা টেট এক্সামিনেশন হ'ব পাৰে এপিএসসি সেটৰ ম্যাথছৰ পোৰশনখিনি হ'ব পাৰে আটাইবোৰ বস্তু ম্যাথছ য'ত ম্যাথছ প্ৰয়োজন আৰু ম্যাথছৰ যি টপিক প্ৰয়োজন আটাইবোৰ বস্তু ধুনিয়াকে ডিটেইলছত একদম বেসিক লেভেলৰ পৰা ষ্টাৰ্ট কৰি এডভান্স লেভেললৈকে গোটেইখিনি সামগ্ৰিকভাৱে কভাৰ কৰি ফেলে এই কোৰ্সটো আমি লঞ্চ কৰিছো এনৰোল কৰিব পাৰে আপোনালোকে ডেসক্ৰিপচনত লাৰ্ণিং কিউব এপৰ লিংকটো থাকিব বা প্লে ষ্টৰত গৈও সাৰ্চ কৰি ফেলে আপোনালোকে কোৰ্সটো এনৰোল হ'ব পাৰে ঠিক আছে বাৰু যি নহওক সো আজিৰ ভিডিও আমি আৰম্ভ কৰো লাষ্ট প্ৰশ্ন য'ত আমি এৰিছিলো লাষ্টৰ ভিডিওটোত আমি লাষ্টৰ ভিডিওত এইটো প্ৰশ্ন কৰিছিলো তাৰ পিছৰ পৰা আমি আজিৰ প্ৰশ্নসমূহ ডিসকাস কৰিবলৈ আৰম্ভ কৰো ঠিক আছে বেছি সময় নলও ডাইৰেক্টলি আমি আৰম্ভ কৰিছো কি কৈছে এইটো প্ৰশ্নত the number of colleges in a town increases by 5% in the first year প্ৰথম বছৰত কলেজৰ সংখ্যা কোনো এখন চহৰত কিমান বৃদ্ধি পালে 5% বৃদ্ধি পালে কৈছে যে দ্বিতীয় বছৰত কিমান বৃদ্ধি পায় 11.11% in the second year এনেকুৱা ধৰণৰ যেতিয়া পাৰ্চেন্টেজবোৰ থাকিব 11.11% 16.66% তো এইবোৰত কি ইউজ হৈছে এইবোৰত fraction to percentage হয়নে and percentage to fraction এই কনসেপ্টৰ ইউজ হৈছে হয়নে একেবাৰে সহজ কনসেপ্ট এই কনসেপ্টৰ ইউজ হৈছে ক্লিয়াৰ এই কনসেপ্টত আমি কি শিকিছিলো যে 1/2 1/3 1/4 1/5 এনেকে গৈ আমি একেবাৰে 1/20 লৈকে ঠিক আছে গোটেইবোৰ ফ্ৰেকশনৰ পার্সেন্টেজ ভ্যালু কিমান আমি শিকিছিলো যেনেকে 1/2 মানে পার্সেন্টেজত কিমান 1/2 মানে পার্সেন্টেজত হৈ গল আমাৰ 50% 1/3 মানে পার্সেন্টেজত কিমান 1/3 মানে পার্সেন্টেজত আছিল আমাৰ 33.33% 1/4 মানে 25% আছিল 1/5 মানে আমাৰ 20% আছিল ঠিক আছে হেনেকে যদি আমি যাও 1/6 মানে আমাৰ কি আছিল 1/6 মানে আমাৰ 16.66% আছিল ক্লিয়াৰ হৈছে সো এনেকে আমি 1/2 ৰ পৰা 1/20 লৈকে আটাইবোৰ ফ্ৰেকশনৰ পার্সেন্টেজ আমি শিকিছিলো ক্লিয়াৰ সেই কনসেপ্টৰ পৰা এই প্ৰশ্নটো আহিছে ঠিক আছে সো জিনক সেই কনসেপ্টৰ পৰা আমি এই প্ৰশ্নটো আহিছে এতিয়া আমি ডাইৰেক্টলি প্ৰশ্নটোৰ ফালে যাও কনসেপ্টখিনি অকনমান সময় লাগে বুজাবলৈ গতিকে আমি এইটো ভিডিওত কনসেপ্টখিনি নুবুজাও 5% ক্লিয়াৰ 5% মানে কি 5% মানে হৈছে 1/20 5% মানে 1/20 then 11.11% 11.11% মানে কি হয় 11.11% মানে হৈছে 1/9 ঠিক তেনেকে যেটো আমাৰ 16.66% আছে 16.66% মানে কি হয় আমাৰ 1/6 হয় আৰু লগতে যেটো 14.28% এটা দিয়া আছে ন 14.28% মানে আমাৰ হৈ যায় 1/7 হৈ যায় ক্লিয়াৰ এতিয়া আমি মেইন প্ৰশ্নটোলৈকে যাও ফ্ৰেকশন টু পার্সেন্টেজৰ ভ্যালুখিনি মই লিখি লৈছো মেইন প্ৰশ্নটোলৈকে এতিয়া আমি যাও কি কৈছে যে কোনো এখন চহৰৰ কলেজৰ সংখ্যা প্ৰথম বছৰত ইমান পার্সেন্ট বৃদ্ধি পায় দ্বিতীয় বছৰত ইমান পার্সেন্ট বৃদ্ধি পায় আৰু থাৰ্ড ইয়াৰত কি হয় ডিক্ৰিজেস বাই 16.66% ইন দা থাৰ্ড ইয়াৰ 3 নম্বৰ বছৰত কলেজৰ সংখ্যা কি হৈছে হ্ৰাস হৈছে
ঠিক আছে তৃতীয় বছৰত কলেজৰ সংখ্যা কি হৈছে 16.66% হ্ৰাস পায় বুলি কৈছে চতুৰ্থ বছৰত আকৌ কি হৈছে আকৌ বৃদ্ধি পায় বুলি কৈছে আৰু আমাক দিয়া আছে কি যে চতুৰ্থ বছৰৰ শেষত মহাবিদ্যালয়ৰ সংখ্যা কিমান হৈ গল 21000 হৈ গল চতুৰ্থ বছৰৰ পিছত মহাবিদ্যালয়ৰ সংখ্যা 21000 হৈ গল 4 বছৰ আগত অৰিজিনেলি কলেজৰ সংখ্যা কিমান আছিল আমাক সুধিছে প্ৰশ্নটো সুধিছে তো আমি ধৰি লৈছো যে অৰিজিনেলি কলেজৰ সংখ্যা কিমান আছিল বোলে x খন আছিল হয় নেকি ঠিক আছে প্ৰথম বছৰত কিমান বৃদ্ধি পালে 5% বৃদ্ধি পালে 5% বৃদ্ধি পোৱা মানে কি 1/20 ন 20 খনত কেইখন বাঢ়িছে 20 খনত এখন বাঢ়িছে 20 খনত কেইখন বাঢ়িছে এখন বাঢ়িছে সো মুঠ কলেজৰ সংখ্যা x খন যদি আছিল 5% বৃদ্ধি পোৱাৰ পিছত কিমান হ'ব x ইনটু তলত লিখিম 20 আৰু 20 খনত কেইখন বাঢ়িছে এখন বাঢ়িছে ন সো 20 এ কি ওপৰত লিখিম 21 5% বৃদ্ধি পোৱাৰ পিছত কলেজৰ সংখ্যা ইমানখন হ'ল ঠিক আছে নো প্ৰবলেম নেক্সট প্ৰথম বছৰত ইমানখিনি হ'ল দ্বিতীয় বছৰত আকৌ কি হৈছে 11.11% বৃদ্ধি পাইছে ন 11.11% মানে হৈছে 1/9 তো দ্বিতীয় বছৰত 11.11% বৃদ্ধি পোৱাৰ পিছত কলেজৰ সংখ্যা কিমান হ'ব তলত যদি আমি 9 লিখো ওপৰত কি লিখিম 9 + 1 that is 10 লিখিম ওপৰত আমি কি লিখিম 10 লিখিম সো দ্বিতীয় বছৰৰ পিছত কলেজৰ সংখ্যা ইমানখন হ'ল এতিয়া আহিছো আমি তৃতীয় বছৰৰ পিছত কলেজৰ সংখ্যা কিমান হ'ব তৃতীয় বছৰত কি হৈছে decreases by 16.66% in the third year হ্ৰাস পায় বুলি কৈছে ন দেখিছে এইটো তৃতীয় বছৰত 16.66% হ্ৰাস পায় বুলি কৈছে ন 16.66% মানে কি 16.66% মানে হৈছে 1/6 তো 6 খন যদি আছিল তাৰে এখন হ্ৰাস পায় থাকিব কেইখন 6 ৰ পৰা 1 গলে 5 খন থাকিব কাৰ ওপৰত 5 খন থাকিব 6 ৰ ওপৰত সো তৃতীয় বছৰৰ পিছত কলেজৰ সংখ্যা ইমান হয় আৰু চতুৰ্থ বছৰৰ পিছত কৈছে 14.28% ইনক্ৰিজ হয় 14.28% মানে 1/7 তো চতুৰ্থ বছৰৰ পিছত 7 খন যদি আছিল এখন বাঢ়ি ফালে কেইখন হয় 8 খন হয় ক্লিয়াৰ হৈছে এইখিনি আমি বুজি পালো সো এইখিনিৰ ভ্যালুটো কাৰ সমান হ'ব কৈছে যে চতুৰ্থ বছৰৰ পিছত কলেজৰ সংখ্যা 21000 হয় সো এইখিনিৰ ভ্যালুটো হৈ যাব 21000 ৰ সমান এতিয়া অলপমান যদি আমি ক্যালকুলেশন কৰি দিও আমাৰ আনসাৰ আহি যাব x ৰ ভ্যালু আহি যাব 4 বছৰ আগত কলেজৰ সংখ্যা কিমান আছিল আহি যাব ঠিক আছে এই ইকুৱেশনটো বনোৱাটোৱে মেইন ইকুৱেশনটো বনাব পাৰিলে ধুনিয়াকৈ অলপ ক্যালকুলেশন কৰি দিলে আনসাৰ আহি যাব 10 দি 20ক কাটি দিলো কেইবাৰ যায় দুবাৰ যায় 2 দি 8ক কাটি দিলো কেইবাৰ যাব 4 বাৰ যাব ঠিক আছে 2 দি কাটিলো দুবাৰ 6ক 2 দি কাটিলো 3 বাৰ ওকে তাৰ পিছত আৰু কি কৰিব পাৰি 7 দি 21ক কাটি দিব পাৰি কিমান বাৰ যায় বলে 3 বাৰ যায় হয় নেকি তাৰ পিছত আৰু কিবা পাৰি নেকি এই 3 দি এই 3 টো কাটি দিব পাৰি ঠিক আছে নো প্ৰবলেম আৰু কিবা আৰু চকুত পৰা নাই হয়নে হৈ যাব ঠিক আছে ইমানখিনিয়ে হৈ যাব x = ইফালে কি থাকিল 21000 ইফালে আছে 21000 ঠিক আছে আৰু ইফালে কি আছিল 9 আছিল 5 আছিল 2 আছিল 5/9 আছিল ইটো সাইডে আহাৰ লগে লগে কি হৈ যাব উল্টি যাব তলত আছে ন 9 টো ইফালে আহিলে ওপৰত যাব 5 টো ওপৰত আছে ইফালে আহিলে তলত আহি যাব আৰু 2 আছে ঠিক আছে আৰু 2 আছে into 2 ওকে নো প্ৰবলেম ঠিক আছে নো প্ৰবলেম এতিয়া আমি কি কৰিম চাওক 9 * 1 = 9 9 * 2 = 18 আৰু তিনটা শূন্য সো ওপৰত পূৰণ কৰি দিলে আমাৰ কিমান হৈ যায় 189 আৰু তিনটা 0 আৰু তলত কি থাকে 5 * 2 = 10 থাকে ঠিক আছে নো প্ৰবলেম 0 0 কাটি দিলো তো x ৰ ভ্যালু আমি পাই গলো কিমান পালো 18900 ক্লিয়াৰ তো 4 বছৰ আগত x কি আছিল 4 বছৰ আগত কলেজৰ সংখ্যা বুলি আমি ধৰি লৈছো ন তো 4 বছৰ আগত কলেজৰ সংখ্যা কিমান আছিল 18900 এইটো সংখ্যা আছিল আমাৰ 4 বছৰ আগত কলেজৰ সংখ্যা ক্লিয়াৰ হৈছে বুজি পাইছে নেক্সট প্ৰশ্নলৈকে আমি যাম বহুত বেছি সময় নলও নেক্সট প্ৰশ্নলৈকে আমি যাও স্ট্ৰেট ফৰওয়ার্ড আমি প্র্যাকটিস কৰো ওকে ভাল কনসেপ্ট এইবোৰ কনসেপ্টৰ ওপৰত প্ৰশ্ন আহে ঠিক আছে কি কৈছে if the price of a book is first increased by 25% and then again increased by 20% the net change in the price is clear হৈছে ঠিক আছে কি কৈছে আমাক যে কিতাপ এখন আছিল কিতাপখনৰ দাম প্ৰথমতে কি হৈ গল যে 25% বাঢ়িলে হয় নেকি ঠিক আছে প্ৰথমতে 25% বাঢ়ি গল তাৰ পিছত আকৌ কি হৈ গল কিতাপখনৰ দাম ইমানখিনি পালে আকৌ 20% বঢ়াই দিলে আকৌ কি কৰিলে 20% বঢ়াই দিলে ঠিক আছে আকৌ 20% বঢ়াই দিলে সো ইয়াৰ পৰা ইয়াতে আহোতে আমাৰ নেট কিমান পার্সেন্ট ইনক্রিজ হল সেইটো আমাক সুধিছে দুবাৰ পার্সেন্টেজ বঢ়াইছে না এবাৰ 25% বঢ়াইছে যেটো ভ্যালু হল তাৰ ওপৰত এগেইন 20% বঢ়াই দিল নেট চেঞ্জ
টোটেল কিমান পাৰ্চেণ্ট বাঢ়িল সেইটো আমাক সুধিছে কেতিয়াবা এনেকুৱা ধৰণৰো প্ৰশ্ন আহে যে কিতাপ এখন আছিল তাক প্ৰথমতে 25% বঢ়াই দিয়া হ'ল দামটো কি কৰা হ'ল প্ৰথমতে কিবা এটা পাৰ্চেণ্ট 25% বঢ়াই দিয়া হ'ল তাৰ পিছত अगेन কি কৰিছে अगेन তাক কমাই দিছে কিমান পাৰ্চেণ্ট 20% अगेन তাক কমাই দিছে সো নেট চেঞ্জ কিমান হ'ল নেট চেঞ্জ কিমান হ'ল হেতু আমাক সুধিব পাৰে ক্লিয়াৰ হৈছে হেতু আমাক সুধিব পাৰে কেতিয়াও এটো কৰি নাহিব যে 25% বঢ়াই দিলো আকৌ 20% কমাই দিলো নেট বলে 25 - 20 = 5 হল এটো হলে কি হ'ব আপোনাৰ ভুল হ'ব এটো নহয় আনসাৰ ঠিক আছে কিয় নহয় আমি কৰি গলে গম পাম বা ইয়াতেও এটো নকৰিব যে 25% বাঢ়িলে আকৌ বলে 20% বাঢ়িলে তাৰ মানে নেট চেঞ্জ কিমান 25 - 20 45 মাৰি থৈ আহিলো হেতু নহয় হেতু ভুল উত্তৰ ঠিক আছে হেতু ভুল উত্তৰ সো এটো আমি ধুনিয়াকে কৰিম দুটা মেথডত কৰিম এটা একদম একো নাজানিলে কেনেকে ধুনিয়াকে আমি কৰিব পাৰো তেনেকে কৰিম আৰু এবাৰ আমি অলপ ট্ৰিক ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ওকে প্ৰথমতে আমি কি ধৰিলাম যে কিতাপখনৰ দাম আছিল 100 টকা কিতাপখনৰ দাম কিমান আছিল 100 টকা প্ৰথমতে কি কৰা হৈছে 25% বৃদ্ধি কৰা হৈছে ন 25% বৃদ্ধি মানে 100 টকাত 25 টকা বৃদ্ধি কৰা হৈছে সো কিতাপখনৰ দাম কিমান হৈ যাব 125 হৈ যাব 125 টকা হৈ যাব নেক্সট কি কৰিছে আকৌ 20% ইনক্ৰিজ কৰিছে সো আকৌ 20% ইনক্ৰিজ কৰাটো আমি 100 ৰ ওপৰত ইনক্ৰিজ কৰিব নোৱাৰো কোড কৰিম 125 ৰ ওপৰত ইনক্ৰিজ কৰিম কিতাপখনৰ দাম 100 টকা আছিল এখিনি এইবাৰটো কিতাপখনৰ দাম কিমান হৈ গল 125 টকা হৈ গল সো নেক্সট যেটো 20% ইনক্ৰিজ হ'ব সেই 20% কাৰ ওপৰত লাগিব এই 125 ৰ ওপৰত লাগিব ঠিক আছে সো 125 ৰ পৰা আমি আকৌ 20% ইনক্ৰিজ কৰাই দিও 20% ইনক্ৰিজ কৰালে তলত লিখিব লাগিব 100 ওপৰত 120 লিখিব লাগিব 20% ইনক্ৰিজ কৰিলে ক্লিয়াৰ হৈছে ঠিক আছে ওকে সো 25 দি কাটি দিলো 5 বাৰ গল ইয়াকো যদি 25 দি কাটি দিও 4 বাৰ যাব 4 দি 12 কিমান বাৰ যায় বলে 3 বাৰ যায় শূন্য এটা ওপৰত আহি গল 5 3 গুণ কিমান বলে 15 আৰু এটা শূন্য আহি গল সো আৰম্ভণিতে কিতাপখনৰ দাম আছিল 100 টকা এতিয়া দাম কিমান হৈ গল কিতাপখনৰ এতিয়া দাম হৈ গল 150 টকা নেট কিমান চেঞ্জ হল কিমান বাঢ়িলে 100 টকাৰ ওপৰত 50 টকা বাঢ়িলে সো নেট পার্সেন্টেজ চেঞ্জ কিমান হৈ গল 50% ইনক্ৰিজ হৈ গল নেট পার্সেন্টেজ চেঞ্জ কিমান হল বলে 50% ইনক্ৰিজ হৈ গল ক্লিয়াৰ হৈ গৈছে বুজি পাইছে ক্লিয়াৰ একদম এবসলিউট ক্লিয়াৰ ঠিক আছে বুজি পাইছে ক্লিয়াৰ হৈছে ওকে বেলেগ মেথড আছে নেকি বেলেগ মেথডও আছে আমি বেলেগ মেথড এটা দি আমি কৰিম এতিয়া বেলেগ মেথড দি কৰিম কেনেকে কৰিম বলে বেলেগ মেথড দি এনেকে কৰিম চাও আমি কেনেকে কৰো চাও প্ৰথমতে কিমান 25% ইনক্ৰিজ 25% মানে আমি জানো কিমান 1/4 বুলি জানো ন 1/4 1/4 যদি ইনক্ৰিজ হয় 4 টকা যদি আছিল কিতাপখনৰ দাম যদি 4 টকা আছিল কেই টকা বাঢ়িল 1 টকা বাঢ়িল 4 টকাত কেই টকা বাঢ়িল 1 টকা বাঢ়িল 4 টকাত 1 টকা বাঢ়ি হল কিমান 5 টকা হল ঠিক আছে নো প্ৰবলেম সো 25% ইনক্ৰিজ হোৱাৰ পিছত কিতাপখনৰ দাম ইমান এবাৰ আকৌ কি কৰিছে ইমানৰ ওপৰত আৰু 20% বঢ়াই দিছে 20% মানে কি 1/5 20% মানে হৈছে 1/5 ঠিক আছে 20% মানে 1/5 তাৰ মানে কিতাপখনৰ দাম যদি 5 টকা আছিল কেই টকা বাঢ়ে 1 টকা বাঢ়ে ক্লিয়াৰ প্ৰথম 25% বাঢ়োতে কিতাপৰ দাম ইমান হল ইয়াৰ ওপৰত আকৌ 20% বঢ়াইছে 20% মানে 1/5 5 টকাত কেই টকা বাঢ়ে 1 টকা বাঢ়ে 5 একে টোটাল কিমান বাঢ়ে বলে 6 টকা বাঢ়ে হয় নেকি ঠিক আছে ওকে নো প্ৰবলেম সো কিতাপখনৰ নেট ইফেক্টিভ চেঞ্জ ইমানখিনি এটো শৰ্ট কে এনেকে আমি কৰিব পাৰো 5 কাটি দিলু কিমান থাকিল 6/4 থাকিল কিমান হৈ গল কিতাপখনৰ দাম এতিয়া 6/4 মানে কিতাপখনৰ যদি অৰিজিনাল দাম 4 টকা আছিল কেই টকা হৈ গল 6 টকা হৈ গল কেই টকা বাঢ়িলে 2 টকা বাঢ়িলে কাৰ ওপৰত 2 টকা বাঢ়িলে অৰিজিনাল 4 টকাৰ ওপৰত 2 টকা বাঢ়িলে ক্লিয়াৰ ইনটু 100% সো নেট চেঞ্জ কিমান নেট চেঞ্জ যিমান 2 দি এক কাটি দিলু দুবাৰ গল 2 দি 100 কিমান বাৰ যায় বলে 50 বাৰ যায় কিমান পার্সেন্ট ইনক্রিজ হল বলে 50% ইনক্রিজ হৈ গল কিতাপখনৰ দাম কিমান পার্সেন্ট ইনক্রিজ হল বলে 50% ইনক্রিজ হৈ গল ঠিক আছে সো এনেকেও আমি কৰিব পাৰো আৰু মেথড আছে নেকি আছে আৰু মেথড আছে কেনেকে আছে আৰু মেথড ফৰ্মুলা এটা আমি ব্যৱহাৰ কৰিব পাৰো কি ফৰ্মুলা হৈছে a + b + a * b / 100 সো এইটো ফৰ্মুলা ইউজ কৰিও আমি কৰিব পাৰো হয় নেকি কেনেকে চাও মিলে নে নিমিলে চাও মিলে নে নিমিলে a কিমান a হৈছে 25 a কিমান 25% বাঢ়িছে প্লাস b কিমান b 20% বাঢ়িছে হয় নেকি ইনটু a ইনটু b ন ওপৰত a 25 ইনটু b is 20 divided by 100 okay no problem 25 plus 20 is 45 plus 25 দুগুণ 50 আৰু এটা শূন্য 500 তলত 100
শূন্য শূন্য আৰু শূন্য শূন্য কাটি দিলো 45 প্লাস 5 কিমান হৈ গল 50 হৈ গল 50 হৈ গল কিমান হৈ গল 50 হৈ গল 50% ইনক্রিজ কিমান হৈ গল 50 হৈ গল 50% ইনক্রিজ বুজি পাইছো আমি সবে ক্লিয়ার হৈছে ক্লিয়ার হৈ গল বুজি পাইছো ঠিক আছে 50% ইনক্রিজ টোটাল নেট ইফেক্টিভ চেঞ্জ কিমান 50% ইনক্রিজ এই কামটোকে আমি এতিয়া এইটো সিচুৱেচনত ভাবো ঠিক আছে প্ৰশ্ন আমাক এনেকৈ দিব পাৰে প্ৰশ্ন আমাক কেনেকৈ দিব পাৰে প্ৰশ্ন আমাক এনেকৈ দিব পাৰে কেনেকৈ দিব পাৰে মই দেখুৱাই দিছো ঠিক আছে প্ৰশ্ন আমাক এইটো প্ৰশ্নতে আমি অলপমান এডিট কৰি দিম এইটো প্ৰশ্নতে আমি অলপ এডিট কৰি দিম যদি আমাক এনেকৈ দিয়ে কি হ'ব কেনেকৈ দিয়ে এনেকৈ যদি দিয়ে এইখিনি কাটি লওঁ হা এইখিনি কাটি লওঁ এইখিনি কাটি লওঁ ঠিক আছে ওকে ইম্পৰ্টেন্ট প্ৰশ্ন হয় এইবিলাক যদি আমাক এনেকৈ দিয়ে ফাৰ্স্ট ইনক্রিজ বাই 25% প্ৰথমতে বাঢ়ি গল 25% ঠিক আছে বাঢ়ি গল নেক্সট কি হৈছে দেন ডিক্রিজড তাৰ পিছত কমি গল বোলে দেন ডিক্রিজড বাই 20% প্ৰথমতে ঠিকে আছিল বঢ়াই দিলে 25% তাৰ পিছত কমাই দিলে কিমান 20% কমাই দিলে প্ৰথমতে 25% বঢ়োৱা হয় তাৰ পিছত 20% কমোৱা হয় তেতিয়া মুঠ পৰিৱৰ্তন কি হ'ব তেন্তে দামত হোৱা মুঠ পৰিৱৰ্তন কি হ'ব আমাক লাগে হৈ গল ওকে সো অপশন কিটা বেলেগ হ'ব অপশন কিটা আমি নাৰাখো অপশন আমাক নালাগে সো এনেকুৱা সিচুৱেচনত আমি কি কৰিম প্ৰথমতে আমাক কি কৈছে সো প্ৰথমতে 25% বঢ়াইছে 25% বঢ়াইছে তাৰ পিছত কি কৰিছে তাৰ পিছত 20% আকৌ কমাই দিছে 20% আকৌ কমাই দিছে সো এতিয়া কি হ'ব হয়নে এতিয়া কি হ'ব কেনেকৈ কৰিম আমি চাও স্কুলৰ নিচিনা মেথড ব্যৱহাৰ কৰিম আমি একদম ইজি মেথড যে 100 টকা বুলি ধৰি লম কিতাপখনৰ আৰম্ভণিতে দাম কিমান আছিল বোলে 100 টকা হয় নেকি 25% বঢ়ালে কিতাপখনৰ দাম কিমান হৈ গল 100 টকাত 25 টকা বৃদ্ধি মানে 125 টকা হৈ গল ঠিক আছে এবাৰ কমাই দিয়া 20% এবাৰ কিমান কমাই দিম 20% কমাই দিম 20% কমাই দিয়া মানে কি 20% কমাই দিয়া মানে কি 125 ৰ 20% কমালে দামটো কিমান হ'ব তলত যদি 100 হয় 100ত 20 টকা কম মানে কেই টকা 80 টকা 20% কমাই দিয়া মানে দাম ইমান হৈ যাব 25 দি 5 বাৰ যায় 25 দি 4 বাৰ যায় 4 দি 80 20 বাৰ যায় 5 20 গুণ 5 2 গুণ 10 5 2 গুণ 10 আৰু এটা শূন্য আহি গল আচ্ছা 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 তো আৰম্ভণিতে 100 টকা আছিল 25% বঢ়াই আকৌ 20% কমাই দিয়া মানে আমি কি পালো 100 টকাই ঘূৰি আহি পালো আৰম্ভণিতে 100 টকা আছিল কিমান ঘূৰি আহি পালো 100 টকাই পালো ঘূৰি আহি তাৰ মানে নেট চেঞ্জ কি হল নেট চেঞ্জ মুঠ পৰিৱৰ্তন কি হল একো পৰিৱৰ্তন নহল কিবা চেঞ্জ হল দেন নেট চেঞ্জ 0 নেট চেঞ্জ কিমান 0% নেট চেঞ্জ 0% কোনো দামৰ কোনো পৰিৱৰ্তন নহল প্ৰথমতে যদি 25% বঢ়াই আকৌ 20% কমাই দিয়ে দামৰ পৰিৱৰ্তন নহল ক্লিয়াৰ হৈ গল বুজি পাইছো বেলেগ ভ্যালুও দিব পাৰে এইটো নেদি কেনে বা এনেকেও দিব পাৰে ঠিক আছে নেক্সট আমি বেলেগ মেথড দি কৰিম এতিয়া কোনটো মেথড দি কৰিম এই যে মই এনেকুৱা এটা মেথড শিকাইছিলো 25% মানে হৈছে 1/4 1/4 25% মানে 1/4 25% বৃদ্ধি বুলি কৈছে সো 4 টকাত 1 টকা বৃদ্ধি 4 টকাত 1 টকা বৃদ্ধি হলে কিমান হয় 4 1 5 টকা হয় ঠিক আছে ইনটু তাৰ পিছত কৈছে ডিক্রিজ হৈছে 20% 20% মানে 1/5 মানে 5 টকাত 1 টকা কম 5 টকাত 1 টকা কম হলে ওপৰত কেই টকা হ'ব 4 টকা হ'ব 4 4 ক্যান্সেল ঠিক আছে 4 4 ক্যান্সেল কি থাকিল 5/5 থাকিল 5/5 থাকিল 5/5 মানে তো ক্যান্সেল হৈ গল 1 থাকিল 1 মানে কিমান 1 মানে হৈছে 100% 1 মানে কিমান 1 মানে কিমান আচ্ছা 5/5 থাকিল না ঠিক আছে বাৰু এনেকৈ লৈ লৈছো আমি 5/5 থাকিল কি থাকিল 5/5 বুজাব সুবিধা হ'ব এনেকৈ লৈ লৈছো 5/5 মানে ঘূৰি আহি আমি 1 পালো 1 মানে কোনো পৰিৱৰ্তন হোৱা নাই আৰম্ভণিতেও 1 আছিল বা আমি এনেকেও ভাবিব পাৰো যে নেট চেঞ্জ আলটিমেটলি হেতুৱে নেট চেঞ্জ একো নাই কিমান চেঞ্জ কিমান 0 নেট চেঞ্জ কিমান একো নাই 0% ঠিক আছে 0% নেট চেঞ্জ একো নাই 0% 1 পাইছো মানে একো নাই 0% পাই গৈছো ঠিক আছে আৰু এটা মেথড আছিল ন আমাৰ কোনটো মেথড আছিল ফৰ্মুলাৰ মেথড এটা আছিল ফৰ্মুলা কিমান আছিল a + b আৰু a * b / 100 এই ফৰ্মুলাটো মই এই গণিতটো এই কোৱেশ্চনটো আকৌ এবাৰ এই কাৰণে ললো এই কথাটো ক'বলে যে এই ফৰ্মুলাটো যেতিয়া ডিক্রিজ বুলি কয় b ৰ ভ্যালুটো আমি
মাইনাছত লম বিৰ ভ্যালুটো মাইনাছত লম কেনেকৈ মাইনাছত লম প্ৰথমতে 25% ইনক্ৰিজ 25 ললো তাৰপিছত কৈছে 20% ডিক্ৰিজ সো যেটো বিৰ ভ্যালু আছে 20% ডিক্ৰিজ হেতু আমি মাইনাছত লব লাগিব ক্লিয়াৰ হৈ গল ঠিক আছে ক্লিয়াৰ হৈ গল ডিক্ৰিজটো যেটো হ্ৰাস হয় হেতু মাইনাছত লব লাগিব এগেইন a * b a মানে 25 into b মানে কি -20 b মানে -20 ঠিক আছে ডিভাইডেড বাই 100 ওকে 25 ৰ পৰা 20 গলে কিমান থাকে বলে 5 থাকে হয় নেকি ঠিক আছে আৰু ইফালে উপৰত কি আছে 25 into 2 50 50 একে 500 500 কিন্তু এটা মাইনাস আছে নহয় মাইনাস এটা আহি গল ক্লিয়াৰ 0 0 0 0 ক্যান্সেল ইফালে +5 আৰু ইফালে কি আছে -5 +5 -5 কি পালো 0 পালো +5 -5 কি পালো বলে 0 পালো সো নেট চেঞ্জ কি হৈ গল মুঠ পৰিৱৰ্তন কি হৈ গল নেট চেঞ্জ নো চেঞ্জ হয় না 0% নেট চেঞ্জ নো চেঞ্জ কোনো পৰিৱৰ্তন হোৱা নাই নেট চেঞ্জ কিমান পালো আমি 0% কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই হ'ব নেক্সট আমি আগবাঢ়ো এটো এবাৰ নিজে ট্ৰাই কৰা ধুনিয়াকে ট্ৰাই কৰা নিজে বঢ়িয়া প্ৰশ্ন নিজে ট্ৰাই কৰা একে ধৰণৰ প্ৰশ্ন হয় বাকি কেনেকুৱা লাগি আছে কবা ঠিক আছে কি কৈছে ডিউ টু হেভি ইটিং বহুত খাবলৈ আৰম্ভ কৰিছিল নে কোনে শিল্পা নামৰ আছে নেকি কোনোবা আমাৰ ইয়াতে চাই থকা কবাচোন ময়ো চাই আছো বুলি শিল্পা's weight increased by 10% ওকে তো বেছি খোৱাৰ কাৰণে শিল্পাৰ ওজন কি হৈ গল প্ৰথম মাহত 10% বৃদ্ধি পায় আৰু দ্বিতীয় মাহত কিমান বৃদ্ধি পায় 20% ইনক্ৰিজ হয় increased by 10% in the first month and 20% in the second month the net change in her weight এনেকুৱা প্ৰশ্ন আহে এই প্ৰশ্নটো দুইটা ইনক্ৰিজ আছে কিতিয়াবা এটা ইনক্ৰিজ দিব নেক্সটটো কি দিব ডিক্ৰিজ দিব পাৰে হেনুকাও আহিব পাৰে ঠিক আছে আগৰ দৰে মেথড হ'ব প্ৰথমতে যদি আমি ধৰি লওঁ যে শিল্পাৰ ওজন কিমান আছিল বলে 100 কেজি আছিল শিল্পা বহুত খায় কিমান ওজন শিল্পাৰ বলে 100 কেজি ঠিক আছে 100 কেজি ওকে তো এবাৰ শিল্পাৰ weight কিমান বাঢ়ি গল 10% বাঢ়ি গল সো 100 কেজি যদি আছিল 10% বৃদ্ধি হোৱা মানে 110 বৃদ্ধি হোৱা তো শিল্পাৰ weight কিমান হৈ যাব 110 হৈ যাব ওকে শিল্পাৰ weight কিমান হৈ যাব 110 হৈ যাব সেকেন্ড মাহত কিমান বৃদ্ধি পাইছে 20% বৃদ্ধি পাইছে কাৰ ওপৰত 20% বৃদ্ধি হ'ব 110 ৰ ওপৰত ঠিক আছে সো 110 ইনটু 100 আৰু ওপৰত 20% বৃদ্ধি হোৱা মানে আমি কি লিখিম 120 লিখিম 20% বৃদ্ধি হোৱা মানে আমি 120 লিখি দিম ক্লিয়াৰ হৈছে ঠিক আছে সো এইটো কৰিলে আমি পাই যাম শিল্পাৰ বৰ্তমান ওজন কিমান কেনেকৈ কৰো এটো 0 ক্যান্সেল কৰিলো এটো 0 ক্যান্সেল কৰিলো 12 10 গুণ 120 আৰু 12 11 গুণ কিমান হ'ব 120 আৰু 12 টা যোগ কৰি দিলে 132 হ'ব 132 হ'ব সো আৰম্ভণিতে শিল্পাৰ ওজন যদি 100 কেজি আছিল বৰ্তমান শিল্পাৰ ওজন কিমান বৰ্তমান শিল্পাৰ ওজন 132 কেজি কিমান বাঢ়িল শিল্পাৰ ওজন 32 কেজি বাঢ়িল ন কাৰ ওপৰত 100 ৰ ওপৰত 32 কেজি বাঢ়িল 100 32 কেজি বাঢ়িল মানে পাৰ্সেন্টেজটো শিল্পাৰ ওজন 32% ইনক্ৰিজ হৈ গৈছে 2 মাহত ক্লিয়াৰ হৈ গল সো এনেকৈ আমি কৰিব পাৰো বাকি দুটা মেথড দিও ট্ৰাই কৰিম নেকি কৰি চাও বাকি দুটা মেথড দিও ট্ৰাই কৰি চাও ঠিক আছে বলে শিল্পাৰ weight কি হৈছে প্ৰথম মাহত 10% ইনক্ৰিজ হৈছে 10% মানে কিমান 10% মানে হৈছে 1/10 ওকে তো ইনক্ৰিজ হৈ ফেলে কিমান হল 10 যদি আছিল 10ত 1 ইনক্ৰিজ হয় ইনক্ৰিজ হৈ ফেলে কিমান হল বলে 11 হল হয় নেকি ঠিক আছে দ্বিতীয় মাহত কিমান ইনক্ৰিজ 20% মানে 1/5 মানে 5 কেজি যদি আছিল 1 কেজি বাঢ়ে তো ওভাৰঅল কিমান বাঢ়িব 5 কেজি যদি আছিল 1 কেজি বাঢ়ে 5 এ একে ওভাৰঅল 6 কেজি হ'ব ঠিক আছে বঢ়িয়া ওকে ঠিক আছে বঢ়িয়া নেক্সট কি কৰিব পাৰো আমি ক্যালকুলেশন অলপ কৰি লও 2 দি কাটি দিও 3 বাৰ 2 দি কাটি দিও কিমান বাৰ যাব 5 বাৰ যাব ন 5 5 গুণ 25 আৰু ওপৰত 11 3 গুণ 33 ঠিক আছে 11 3 গুণ 33 সো শিল্পাৰ ওজন কিমান বাঢ়িছে 25 ৰ পৰা 33 যাওতে 8 বাঢ়িছে ন শিল্পাৰ ওজন কিমান বাঢ়িছে 8 কেজি বাঢ়িছে কিমান বাঢ়িছে 8 কেজি বাঢ়িছে 8 বাঢ়িছে কিমান বাঢ়িছে 8 বাঢ়িছে কাৰ ওপৰত 25 ৰ ওপৰত 8 বাঢ়িছে পার্সেন্টেজত কিমান হ'ব 8/25 ইনটু 100% 25 এদি 100 যায় 4 বাৰ 8 4 গুণ 32 সো শিল্পাৰ ওজন কিমান পার্সেন্ট বাঢ়ে 32% বাঢ়ি যায় অপশন কোনটো কারেক্ট অপশন ডি ইজ দা রাইট আনসার ক্লিয়ার হৈছে ঠিক আছে সো এনেকৈ আমি কৰিব পাৰো নেক্সট আৰু এটা মেথড আছিল ন ফৰ্মুলা দি কৰি চাও জলদি কৰি চাও a plus b plus a into b by 100 a into b by 100 ঠিক আছে a কিমান a is 10
B কিমান B 20% বৃদ্ধি পায় প্লাস A into B 10 into 20 by 100 clear ঠিক আছে so 10 plus 20 is 30 আৰু ইফালে 0 0 0 0 cancel কি থাকিল অকল 2 এটা থাকি গল 30 plus 2 is 32 so শিল্পাৰ ওজন কিমান বৃদ্ধি পালে 32% বৃদ্ধি পালে so এনেকৈ আমি পটপটকে কৰি দিব পাৰিম প্ৰশ্নবোৰ দেখাৰ অলপ জটিল যেন লাগিলেও শিকি গলে কৰি গলে বুজি গলে ডিফিকাল্ট নহয় ধুনীয়াকে কৰিব পাৰি ঠিক আছে নেক্সট প্ৰশ্নটো মই দেখুৱাই দিছো ট্ৰাই কৰা এবাৰ নিজে এটো ট্ৰাই কৰা আগতটোতকে অলপমান বেলেগ হ'ব হা কেনেকুৱা লাগিছে ভিডিঅ'বোৰ চাই ঠিক আছে ভালকে যদি একদম ডিটেইলছত শিকিব বিচাৰা কোৰ্সটো ল'ব পাৰা প্ৰবলেম নাই কোৰ্স ল'ব পাৰা জেনুইনলি শিকিম আমি নো টেনশন বঢ়িয়া আমি একদম জেনুইনলি শিকিম ऑनेस्टी ना ईमानदारी के साथ सीखेंगे ऑनेस्टी के साथ सीखेंगे আৰু মেইন হেতুৱে আগৰবাৰ কোৱাৰ দৰে যে এক্সাম ষ্টাডিটো পঢ়া বস্তুবোৰ মানে এক্সাম স্পেসিফিক কৰাতকে স্পেশালি যদি গ্ৰেড 3 বা গ্ৰেড 4 ৰ প্ৰিপাৰেচন কৰা হয় এপিএসসি ইউপিএসসি কথা বেলেগ হেতু এক্সাম স্পেসিফিক ষ্টাডি কৰিবই লাগিব গ্ৰেড 3 গ্ৰেড 4 ৰ ক্ষেত্ৰত এটা জেনাৰেলাইজ প্ৰিপাৰেচন কৰিব পাৰিলে ভাল একেলগে সব এক্সাম টাৰ্গেট কৰি কিনে গ্ৰেড 3 গ্ৰেড 4 ৰ ক্ষেত্ৰত মানে ডিএমইৰ এবাৰ বেলেগকে কোৰ্স এডিআৰৰ বেলেগকে কোৰ্স বেলেগ কিবা এটাৰ বেলেগকে সো হেতু এপ্ৰোচতকে কম্প্ৰিহেনসিভ এপ্ৰোচটো বেছি ফ্ৰুটফুল যেন লাগে ঠিক আছে সো কোৰ্সটোৰ কথা চিন্তা কৰিব পাৰা বাৰু যি নহওক আমি প্ৰশ্নটো পঢ়িবলৈ আৰম্ভ কৰো ঠিক আছে কি কৈছে the number of seats in a cinema hall is increased by 25% ঠিক আছে and cost of each ticket is also increased by 10% the effect on revenue collection so cinema hall এখন আছিল cinema hallত আমি আসন কিমান বঢ়াই দিলো ইমাজিন কৰাচোন cinema hall এখনত আমি পিছফালে আসন বঢ়াই দিলো কিমান আসন বঢ়াই দিলো বলে 25% আসন বঢ়াই দিলো ঠিক আছে আৰু টিকেটৰ দাম কিমান বঢ়াই দিলো টিকেটৰ প্ৰত্যেকটো টিকেটৰ দামও আমি 10% বঢ়াই দিলো তো আমাৰ যেটো টোটাল ইনকাম হ'ব মুঠ যেটো আয় হ'ব টোটাল যেটো ৰাজহ সংগ্ৰহ হ'ব ঠিক আছে ৰেভিনিউ যেটো কালেকশন হ'ব হেতু ডেফিনেটলি বাঢ়িব হেতু বাঢ়িব হয়নে সো মোৰ যদি সিনেমা হল এটা আছে মোৰ ৰেভিনিউ ইকুৱেল টু কিমান হ'ব মোৰ টোটাল পইচা কিমান আহিব মোৰ এটা সিনেমা হল আছে মই ইমেজিন কৰিছো মোৰ এটা সিনেমা হল আছে সো সিনেমা হলটোত সিট ক্যাপাসিটি কিমান মোৰ সিনেমা হলটোৰ সিট ক্যাপাসিটি বলে বেছি নহয় 25 সিনেমা হলটোত কেইজন মানুহে বহি সিনেমা চাব পাৰে বেছি মানুহে নোৱাৰে 25 জন মানুহে বহি আৰামছে সিনেমা চাব পাৰে নো প্ৰবলেম ঠিক আছে আৰু প্ৰত্যেকটো টিকেটৰ দাম কিমান মই বেছি ৰাখা নাই প্ৰত্যেকটো টিকেটৰ দাম হৈছে সিট কেইটা সিট আছে 25টা সিট আছে মাত্ৰ আৰু প্ৰত্যেকটো টিকেটৰ দাম মই কিমানকে ৰাখিম 150 টকা ৰাখো ঠিক আছে 150 টকা মই ৰাখিছো প্ৰত্যেকটো টিকেটৰ দাম কিমান 150 টকা আৰু সিনেমা হলখনত সিট কিমান আছে 25টা সিট আছে সো মোৰ ৰেভিনিউ কালেকশন কিমান হ'ব 25 জন মানুহে চাব প্ৰত্যেকজনে 150 টকাকে দিব ৰেভিনিউ কালেকশন কিমান হ'ব 25 * 150 হয়নে কিমান খিনিয়ে হ'ব সো 25 10 গুণ 250 আৰু 25 5 গুণ 125 ঠিক আছে সো এটো যদি আমি কৰো 5 7 375 3750 সো মই দুইটা যদি মই পূৰণ কৰি দিও কিমান পাম মই 3750 সো টোটাল ৰেভিনিউ কালেকশন মোৰ কিমান হ'ব 3750 হ'ব এটো সিচুৱেচন আমি সবে বুজি পাইছো হয়নে এটো সিচুৱেচন আমাৰ সবৰে ক্লিয়াৰ হৈছে ওকে ঠিক আছে সো আমি লিখিব পাৰো টোটাল ৰেভিনিউ কালেকশন ইজ ইকুৱেল টু হোৱাট টোটাল ৰেভিনিউ কালেকশন ইজ ইকুৱেল টু নাম্বাৰ অফ সিট ইনটু কষ্ট অফ ইচ টিকেট
হয় না নহয় নাম্বাৰ অফ সিট ইনটু কি কষ্ট অফ ইচ টিকেট প্ৰত্যেকটো টিকেটৰ দাম 25টা সিট যদি আছে প্ৰত্যেকটো টিকেটত যদি 150 টকাকৈ হয় টোটাল মোৰ ৰেভিনিউ টোটাল আয় সংগ্ৰহ ৰাজহ সংগ্ৰহ কিমান হ'ব 25 ইনটু 150 দ্যাট ইজ ইমানখিনি হৈ যাব ক্লিয়াৰ হৈছে সো আমি এই বস্তুটো বুজি পালো যে ৰেভিনিউ ইকুৱেল টু হোৱাট টোটাল নাম্বাৰ অফ সিট ইনটু কষ্ট এই কনসেপ্ট এইটোৰ পৰা আমি বাকিখিনি কাম কৰিম ঠিক আছে এবাৰ কি কৈছে সিট বোলে 25% বঢ়াই দিছে 25% মানে কি আমি শিকিছো 25% মানে 1/4 তো 25% বৃদ্ধি পোৱা মানে কি 4টা সিট আছিল যদি 4টা সিটত এবাৰ কেইটা সিট বৃদ্ধি পাব এটা সিটত বৃদ্ধি পাব 4টা যদি আছিল কেইটা বৃদ্ধি পায় এটা বৃদ্ধি পায় তো 4 একে টোটাল কিমান হৈ যায় 5 হৈ যায় সো সিট কিমান হৈ গল আগত যদি 4 আছিল এতিয়া 5/4 হৈ গল 4টাত এটা বাঢ়ি গল ঠিক আছে দাম কিমান বৃদ্ধি হল প্ৰত্যেকটো টিকেটৰ দাম 10% বৃদ্ধি হয় 10% মানে 1/10 আগত যদি টিকেট 10 টকা আছিল এতিয়া 1 টকা বৃদ্ধি পায় ফেলে কেই টকা হয় 11 টকা হয় কাৰ ওপৰত 11 টকা হয় 10ৰ ওপৰত 11 টকা হয় সো ৰেভিনিউ কালেকশনত কিমান চেঞ্জ আহিল ইমানখিনি চেঞ্জ আহিল 5 দি 10ক ডিভাইড কৰি দিলো দুইবাৰ গল কি থাকিল 11/4 * 2 8 থাকিল 11/8 হল ৰেভিনিউ ইকুৱেল টু কিমান হল 11/8 মানে আগত যদি 8 টকা ৰেভিনিউ আহিছিল এতিয়া কেই টকা ৰেভিনিউ আহে বুলে এতিয়া 11 টকা ৰেভিনিউ আহে মুঠ ৰাজহ আয় সংগ্ৰহত হোৱা পৰিৱৰ্তন নিৰ্ণয় কৰিব লাগে হয়নে আগত যদি 8 টকা ৰেভিনিউ আহিছিল এতিয়া কেই টকা আহে 11 টকা ৰেভিনিউ আহে কেই টকা ৰেভিনিউ বাঢ়িছে 3 টকা ৰেভিনিউ বাঢ়িছে কাৰ ওপৰত 3 টকা বাঢ়িছে 8ৰ ওপৰত 3 টকা বাঢ়িছে ইনটু 100% ক্লিয়াৰ হৈ গল ঠিক আছে সো এই যে আমি আৰম্ভণিতে কৈছো যে 1/2 1/3 1/4 1/5 এনেকে আমি 1/20 লৈকে মুখস্থ কৰিছো প্ৰত্যেকটো ফ্ৰেকশনৰ যেটো পাৰ্সেন্টেজ ভ্যালু কিমান হ'ব এইখিনি প্ৰত্যেকটোৰ মুখস্থ কৰাটো জৰুৰী ঠিক আছে সো তাতে আমি জানো তাতে তাৰ পৰা আমি গম পাও ইয়াত 1/8 মানে কিমান 1/8 মানে হৈ যায় 12.5% so 3 into 12.5% this is 37.5% so এনেকে এই গণিতবোৰ উলিয়াব লাগে আচ্ছা এটোৰ কাৰণে দেখা যোৱা নাই ন লাইনটোৰ কাৰণে লাইনটো গুচাই দিলো ঠিক আছে 3 into 12.5% that is 37.5% এনেকে উলিয়াব লাগে ঠিক আছে পটপটকে কৰিব পাৰি বস্তুবোৰ প্ৰেক্টিস কৰিব লাগিব অলপমান হৈ যাব টেনচন নাই নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়োনে আমি এবাৰ পঢ়ক প্ৰশ্নটো ৰিপিট হৈ থাকে এনেকুৱা প্ৰশ্নসমূহ বিভিন্ন পৰীক্ষাত ৰিপিট হৈ থাকে বঢ়িয়াকৈ পঢ়ক এবাৰ কেনেকুৱা চলি আছে মাথাৰ ওপৰত দি গৈ আছে বস্তুবোৰ নে ঠিক আছে আৰু বুজি পোৱা পাই আছা কমেন্ট কৰি জনাবা হা কেনেকুৱা চলি আছে কি হিচাপে বস্তুখিনি এনে আমি চাব গলে কোৰ্সত আমি বহুত একদম বিগিনাৰ লেভেলৰ পৰা স্টেপ বাই স্টেপ আমি পঢ়ি যাও সেই কাৰণে পাৰ্সেন্টেজত 6টা ভিডিও হৈ গৈছে কিন্তু ইয়াত আমি অলপ ফাস্ট যাব ট্ৰাই কৰিছো ইয়াত আমি নাম্বাৰ অফ কোৱেশ্চনছ কম সময়ত যদি বহুত কৰি দিব পাৰো ফাস্ট অলপ যাব ট্ৰাই কৰিছো একদম বেসিক্স খিনিৰ কথা বহুত বেছি কোৱা নাই ষ্টিল ক্যাচ কৰিব পাৰি আছে নে নাই পাৰা অলপ অলপ কৈ দিবা ঠিক আছে সেই হিচাপে আমি ইউটিউবৰ ভিডিওখিনি আনি থাকিম ইউটিউবতো আমি ভিডিও আনিম ৰেগুলাৰ ভিডিও আনিম ঠিক আছে আৰম্ভ কৰো কি কৈছে the price of a commodity has increased by 60% কিবা এটা বস্তু আছিল তাৰ দাম কি হৈ গল 60% বৃদ্ধি হৈ গল in order to restore to the original price the new price must be reduced by ঠিক আছে বঢ়িয়া প্ৰশ্ন আহি থাকে এনেকুৱা প্ৰশ্ন দুই ধৰণে কৰিম মই বুজাই লৈছো প্ৰশ্নত কি কৈছে কৈছে যে এটা বস্তুৰ দাম 60% বৃদ্ধি হয় বৃদ্ধি কৰা হ'ল বা বৃদ্ধি পায় বস্তু এটা দাম আছিল ইমানখিনি বস্তু এটা দাম আছিল ইমানখিনি সো বস্তুৰ দামটো কি কৰা হ'ল 60% বঢ়াই দিয়া হ'ল বস্তুৰ দাম 60% বঢ়াই দিয়া হ'ল ঠিক আছে 60% বঢ়াই দিয়া হ'ল তো বস্তুৰ দাম এতিয়া ইমানখিনি হৈ গল এতিয়া কৈছে ইয়াক আগৰ দামলৈ ঘূৰাই আনিবলৈ নতুন দাম কিমান শতাংশ হ্ৰাস কৰিব লাগিব সো বস্তুৰ দাম ইমানখিনি আছিল 60% বঢ়াই দিওতে ইমানখিনি হৈ গল এতিয়া মই যদি ইয়াক পুনৰবাৰ আগৰ দামটোলৈকে লৈ যাব বিচাৰো
পুনৰবাৰ যদি মই আগৰ দামটোলৈকে লৈ যাব বিচাৰো ঠিক আছে তেতিয়াহ'লে মই কিমান পাৰ্চেন্ট আকৌ কমাই দিব লাগিব ধুনীয়া প্ৰশ্ন আগৰ দামটোলৈকে যদি লৈ যাব বিচাৰো কিমান পাৰ্চেন্ট কমাই দিব লাগিব ক্লিয়াৰ হৈছে ঠিক আছে কোনো ফৰ্মুলা ইউজ নকৰাকে কোনো শৰ্ট ট্ৰিক ইউজ নকৰাকে জাস্ট মেন্টালি কৰিম আমি যেনেকে স্কুলত আমাক কৰাবলৈ শিকোৱা হয় ঠিক আছে স্কুলত যেনেকে CBSE কাৰিকুলাম বা আমাৰ ষ্টেট বৰ্ডৰ কাৰিকুলামে যেটো ভাবে যে ছাত্ৰজনে এনেকে বস্তুটো স্কুলৰ পৰা বুজক ফাৰ্ষ্টতে আমি হেতু চাম তাৰ পিছত কম্পিটিটিভ এক্সামত শৰ্টকে কৰিব পৰা মেথড কিবা আছে নেকি সেই বিষয়ে আমি ডিসকাস কৰিম ঠিক আছে স্কুলৰ মেথড যাও স্কুলৰ মেথডটো ইমান বেয়া নহয় বঢ়িয়া মেথড হয় আমি ধৰি লৈছো যে বস্তুটোৰ দাম কিমান আছিল 100 টকা আছিল বস্তুটোৰ দাম কিমান আছিল আমি ধৰি ললো 100 টকা আছিল 60% বাঢ়ি গল বস্তুটোৰ দাম মানে 100 টকাৰ 60 টকা বাঢ়ি গল তো এতিয়া বস্তুটোৰ দাম কিমান এতিয়া বস্তুটোৰ দাম হৈছে 160 টকা এতিয়া বস্তুটোৰ দাম কিমান 160 টকা ক্লিয়াৰ বস্তুটোৰ এতিয়া দাম কিমান 160 টকা ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া আমাক সুধিছে যে এই 160 টকাৰ বস্তুটো যদি আমি 100 টকালৈকে কমাই আনো কিমান পাৰ্চেন্ট কমালো 160 টকাৰ বস্তু এটা 100 টকালৈকে কমাই আনিলে কিমান পাৰ্চেন্ট কমালো এনে দামত যদি চাব যাও 160 টকাৰ বস্তুটো 100 টকালৈকে কমালে কেই টকা কমালো 60 টকা কমালো কেই টকা কমালো 60 টাকা ঠিক আছে এটা আছে না 60 টাকা হেতু কথা মনত পৰি গল ঠিক আছে কেই টকা কমালো 60 টাকা কমাই দিলো ঠিক আছে 60 টকা কমালো ওকে কাৰ ওপৰত 60 টকা কমালো কাৰ পৰা কমাইছো কাৰ ওপৰত কমাইছো 160 ৰ ওপৰত কমাইছো 160 ৰ ওপৰত হয় না তো 160 ৰ তলত আহি যাব ইনটু 100% ঠিক আছে কিমান ডিক্ৰিজ কৰিব লাগিব ইমানখিনি ডিক্ৰিজ কৰিব লাগিব আনসাৰ আহি গল টেনশন নাই ক্লিয়াৰ হৈ গল আনসাৰ আহি গল টেনশন নাই ক্যালকুলেশন কেনে কৰিলে ইজি হ'ব এটো 0 কাটি দিও ন ঠিক আছে তাৰ পিছত 2 দি কাটো নেকি 2 দি কাটিলে কিমান বাৰ যাব 3 বাৰ আৰু 2 দি কাটিলে 8 বাৰ যাব তো এনেটো চাব গলে 1/8 মানে 12.5% into 3 37.5% আহি আছে এনেকে চাব গলে হেনেকেও আহি আছে আৰু যদি কোনবাই হেনেকে চাব বিচাৰা নাই এনেকে কৰিলেও আহি যাব 3 into 100 is 300 divided by 8 which is equal to 37.5% clear option B is the right answer so আগৰবাৰ বঢ়াওতে 60% বঢ়াব লাগিছিল কিন্তু হে একে দামলৈ ঘূৰি আহোতে আমি কিমান পাৰ্চেন্ট কমাব লাগিব 37.5% কমাব লাগিব ক্লিয়াৰ হৈছে তেতিয়া আমি আকৌ পুনৰ আগৰ দামলৈকে ঘূৰি আহিম সো এনেকে হৰণ নকৰি বেলেগ কি মেথড আছে আমি হেই যে কৈছো 1/2 1/3 1/4 1/5 1/20 লৈকে পঢ়ি থওঁ তাত আমি 1/8 মানে ইমান পঢ়ি থৈছো 1/8 মানে হৈছে 12.5% 1/8 মানে 12.5% ঠিক আছে 12 3 গুণ 36 3 into 5 is 1.5 36 plus 1.5 37.5% হ'ব সো এইটো এটা মেথড হয় আৰু মেথড আছে নেকি আছে আৰু মেথড আছে নেকি আছে ঠিক আছে কি আছে আৰু মেথড প্ৰাইস লিখি লৈছো আমি প্ৰাইস ইকুৱেল টু কিমান পাৰ্চেন্ট বঢ়াইছো বলে 60% বঢ়াইছো কিমান পাৰ্চেন্ট বঢ়াইছো বলে 60% বঢ়াইছো হয় নেকি 60% মানে কি 20% মানে আমি জানো 20% মানে হৈছে 1/5 20% মানে কি 1/5 সো 1/5 মানে 20% 60% মানে কিমান হ'ব 20 into 3 that means 1/5 into 3 মানে 3/5 so 3/5 মানে হৈছে 60% 60% মানে কি 60% মানে হৈছে 3/5 60% মানে কি 60% মানে হৈছে 3/5 হয় নেকি ঠিক আছে নো প্ৰবলেম ওকে সো 60% বঢ়োৱা বুলি কৈছে ন মানে 5 টকাত কেই টকা বাঢ়ে 5 টকাত 3 টকা বাঢ়ে 5 টকাত কেই টকা বাঢ়ে 3 টকা বাঢ়ে তলত যদি 5 টকা হয় ওপৰত 3 টকা বাঢ়ি কেই টকা হ'ব 8 টকা হ'ব 5 টকাত কেই টকা বাঢ়ে 5 টকাত 3 টকা বাঢ়ে ওপৰত 8 টকা হ'ব সো প্ৰাইস বাঢ়ি ফালে কিমান হৈ গল 8/5 হৈ গল প্ৰাইস বাঢ়ি ফালে কিমান হৈ গল 8/5 হৈ গল নো প্ৰবলেম ইয়ালৈকে প্ৰাইস বাঢ়ি ফালে কিমান হৈ গল 8/5 হৈ গল হয় নেকি আমাক প্ৰশ্নত সুধিছে কি আগৰ দামলৈকে ঘূৰি যাবলৈ এতিয়া প্ৰাইস কিমান কমাবা তুমি হেতুহে সুধিছে নতুন দামলৈ আহুতে আমি যদি 8/5 মাল্টিপ্লাই কৰিব লগা হৈছে এটো যদি মাল্টিপ্লাই কৰিব লগা হৈছে এতিয়া ইয়াক যদি আমি সেম ৰাখিব লাগে প্ৰাইস যদি আমি কি ৰাখিব লাগে প্ৰাইস যদি আমি সেম ৰাখিব লাগে এনেইটো আমি প্ৰাইসক 8/5 দি মাল্টিপ্লাই কৰিছিলো প্ৰাইস যদি আমি সেম ৰাখিব লাগে ইয়াক কি হেদি মাল্টিপ্লাই কৰিব লাগিব আকৌ
ইয়াৰ উল্টাটো দি মানে 5/8 দি মাল্টিপ্লাই কৰিব লাগিব কিহেদি মাল্টিপ্লাই কৰিব লাগিব 5/8 দি মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে তেতিয়াহে 5 কেনসেল যাব 8 কেনসেল যাব সো আমাৰ 5/8 থাকি যাব নো প্ৰবলেম সেম আহি যাব ঠিক আছে তো আমি আগৰ দামলৈ ঘূৰি যাবলৈ কি কৰিব লাগিব 5/8 দি মাল্টিপ্লাই কৰিব লাগিব আৰু 5/8 দি মাল্টিপ্লাই কৰা মানে পাৰ্চেন্টেজত কিমান ডিক্ৰিজ কৰা 8 পৰা 5 কমা মানে কিমান কমা 3 টকা কমা ঠিক আছে কিমান কমা বলে 3 কমা কাটকে 3 কমা বলে 8তকে 3 কমা ঠিক আছে ইনটু 100% ক্লিয়ার 1/8 মানে 12.5% ইনটু 3 মানে 37.5% সো এনেকে ওলাব পাৰি এতিয়া হয়তো আপোনালোকৰ অকনমান বুজাত দিগদাৰ লাগিব পাৰে বাট যেতিয়া বস্তুটোৰ লগত একাষ্টম হৈ যাব একদম সেইটো কৰি থাকিব তেতিয়া আহি যাব তেতিয়া দিগদাৰ নলগা হৈ যাব সো এতিয়া বেছি দিগদাৰ পাইছে যোনটো আমি লেফট সাইডৰ মেথড আৰম্ভণিতে দেখিলো স্কুলত কেনেকৈ কৰা হয় সেইটো মেথডৰ ডিফিকাল্ট নহয় টান নহয় সেইটো মেথড দিও ধুনিয়াকে কৰিব পাৰি নো প্ৰবলেম ক্লিয়াৰ ঠিক আছে হৈছে নেক্সট প্ৰশ্নলৈকে আমি আগবাঢ়ো আচ্ছা আমাৰ ৰেকৰ্ডিং হৈ আছে নাই ভালকে বঢ়িয়া ৰেকৰ্ডিং হৈ আছে ধুনিয়াকে ওকে বঢ়িয়া কোৱেশ্চন ভাল কোৱেশ্চন এইবোৰ ৰিপিট হৈ থাকে প্ৰশ্নৰ পুৰণা প্ৰশ্নবোৰ দেখিলে গমেই পাব এইবোৰ ৰিপিট হৈয়ে আছে এবাৰ চাই লওক সময় অলপ দি দিছো তাৰপিছত আমি ধুনিয়াকে কৰিম যদি ভিডিওটো পজ কৰি এটেম্প কৰে নিজে এটেম্প কৰক বঢ়িয়াকে পানীকে খাই লওঁ আৰু অলপমান মই বহুতে কয় ভিডিঅ'ত ইমান পানী কিয় খাই থাকো বুলি বকি থাকিলে অলপ বেছিকে পিয়া লাগি যায় কি কৰিম আৰু উপায় নাই ঠিক আছে আৰম্ভ কৰো ওকে কি কৈছে ইফ দা প্ৰাইস অফ এন আৰ্টিকেল ইজ ইনক্ৰিজ বাই 40% তো এটা বস্তু আছিল বস্তুটোৰ দাম 100 টকা আছিল তো বস্তুটোৰ দামটো কিমান বঢ়াই দিলে বোলে 40% বঢ়াই দিলে কিমান বঢ়াই দিলে বোলে 40% বঢ়াই দিলে 40% বঢ়াই দি ফেলে কিমান কৰিলে বোলে 140 টকা কৰিলে হয় নেকি ঠিক আছে নো প্ৰবলেম by how much percent must its consumption be decreased so that the expenditure increases only by 20%? তো বস্তুটোৰ দাম কিমান হৈ গল 100 টকা আছিল ধৰি ললো আমি কি বস্তু বুলি ধৰিম দালি বুলি ধৰো দালিৰ দাম আছিল 100 টকা দালিৰ দাম কিমান আছিল 100 টকা আছিল দালিৰ দাম হঠাৎ বঢ়াই দিলে কিমান টকা হৈ গল 140 টকা হৈ গল এতিয়া আমাৰ লগত কিমানখিনি ক্ষমতা নাই যে আমি 140 টকা দি দালি কিনি খাম তো আমি কি কৰিম দালি কমকে খোৱা কৰিম দালিৰ কনজাম্পশনটো আমি কমাই দিম তাৰ আমি ব্যৱহাৰ কমাই দিম আগত যদি 1 কেজি দালি খাইছিলো এতিয়া কমকে দালি খাম বোলে 800 গ্ৰাম দালি খাম ঠিক আছে সো হেতুৱে সুধিছে বাই how much percent must its consumption be decreased তাৰ ব্যৱহাৰ কিমান শতাংশ আমি হ্ৰাস কৰিম যাতে মুঠ খৰচ মাত্ৰ 20% বৃদ্ধি পায় ক্লিয়াৰ মুঠ খৰচ কিমান বৃদ্ধি পায় আগত 100 টকা দিয়ে কিনি আছিলো এতিয়া বস্তুৰ দাম 140 টকা হৈ গল কিন্তু 140 টকা খৰচ কৰিব পৰা আমাৰ অকাত নাই আমি খৰচ কৰিম 120 টকা আমি খৰচত 20 টকা বঢ়াম নো প্ৰবলেম কিন্তু আমি 140 লৈকেতো যাব নোৱাৰো আমি 120 টকা খৰচ কৰিম ঠিক আছে আমি কিমান খৰচ কৰিম আমি 120 টকা খৰচ কৰিম তো এতিয়া মই দালি ব্যৱহাৰটো কমাই দিব লাগিব ন 120 টকা দি যদি মই দালি কিনি আনো মোকটো কমকে দিব
কিমান কমকে দিব বা মই কিমান পাৰ্চেন্ট হে কৰিব লাগিব বুজি পাইছে ঠিক আছে ক্লিয়াৰ হৈছে ক্লিয়াৰ ন এটাটো একদম ইজিয়েষ্ট মেথড এই যেটো মই ডায়াগ্ৰাম বনালো যদি ডায়াগ্ৰামটো বুজি পাইছে ডায়াগ্ৰামটো আমি আকৌ এবাৰ বনাই দিওঁ ডায়াগ্ৰামটো আকৌ এবাৰ বনাই দিওঁ এই যেটো ডায়াগ্ৰাম বুজি পাইছে তাতেই আনসাৰটো লুকাই আছে তাতে আনসাৰটো লুকাই আছে 100 টকা আছিল ডালিৰ দাম 40% বঢ়াই দিলে কিমান হৈ গল 140 টকা হৈ গল কিন্তু 140 টকা দি ডালি কিনি খাবলৈ আমাৰ অকাত নাই তো আমি কি কৰিম আমি 20 টকা মানহে বঢ়াম আৰু আমাৰ খৰচটো এই বোলে বাপা 140 টকা দি লবা নৰো দে 120 টকাৰে ডালি দে হ'ব দে ঠিক আছে সো একচুয়াল দামটো 140 আছিল বাট 140 ৰ নালাগে আমাক 120 ৰ লাগে সো আমি ব্যৱহাৰ কিমান কমাব লাগিব এটাটো একদম সিম্পল 140 ৰ পৰা 120 আহোতে কিমান কমাইছো আমি 20 টকা কমাইছো কাৰ ওপৰত 20 কমিছে 140 ৰ ওপৰত 20 কমিছে ইনটু 100% 0 0 কেনসেল 2 দি 14 7 বাৰ যায় 1/7 মানে হৈ গল 14.28% সো কনজাম্পশন কিমান কমাব লাগিব 140 ৰ পৰা 120 আউটে কিমান কমিছে 20 কমিছে কাৰ ওপৰত 140 ৰ ওপৰত ওভাৰঅল কিমান কমিছে 14.28% কমিছে ঠিক আছে 14.28% কৰ পৰা পালো এই যে কৈছো 1/2 1/3 1/4 1/5 এনেকে আমি পঢ়ো 1/20 লৈকে তাতে 1/7 মানে আছিল 14.28% সেইখিনি মুখস্থ কৰিব লাগিব এটাটো একদম সিম্পল নিয়ম সিম্পল ট্ৰিক হৈ গল কাম শেষ খতম বেলেগ আৰু কি মেথড আছে ওকে বেলেগ মেথড এইটো হ'ব পাৰে বেলেগ মেথড কি হ'ব পাৰে এক্সপেন্ডিচাৰ ন এক্সপেন্ডিচাৰ বেলেগ মেথড কি হ'ব পাৰে এক্সপেন্ডিচাৰ ইকুৱেল টু কি এক্সপেন্ডিচাৰ মানে খৰচ ইকুৱেল টু কি খৰচ ইকুৱেল টু প্ৰাইস ইনটু কনজাম্পশন এক্সপেন্ডিচাৰ ইকুৱেল টু প্ৰাইস ইনটু কনজাম্পশন এক্সপেন্ডিচাৰ ইকুৱেল টু হোৱাট প্ৰাইস ইনটু কনজাম্পশন বুজাই আছো মই কৰ পৰা আহিলে এইটো এক্সপেন্ডিচাৰ ইকুৱেল টু প্ৰাইস ইনটু কনজাম্পশন মই কি খাও দালি খাও প্ৰতি কিলো ডালিৰ দাম 80 টকা প্ৰতি কিলো ডালিৰ দাম কিমান 80 টকা মোক ডালি লাগে 5 কিলো কিমান ডালি লাগে মোক 5 কিলো সো মোৰ খৰচ কিমান হ'ব মোৰ কনজাম্পশন মোৰ ব্যৱহাৰ মাহত মোক 5 কিলো ডালি লাগে প্ৰতি কিলো ডালিৰ দাম প্ৰাইস 80 টকা আৰু কনজাম্পশন কিমান 5 কিলো সো মোৰ এক্সপেন্ডিচাৰ মোৰ খৰচ কিমান হ'ব 5 কিলো লাগে আৰু 80 টকা কেন 8 5 গুণ 40 মোৰ 400 টকা খৰচ হ'ব বুজি পাইছে প্ৰতি কিলো ডালিৰ দাম 80 টকা আৰু মোক লাগে 5 কেজি কে ডালি সো মোৰ টোটাল খৰচ কিমান হ'ব 80 * 5 দ্যাট ইজ 400 টকা খৰচ হ'ব মোৰ টোটাল খৰচ কিমান হ'ব 400 টকা খৰচ হ'ব সেই কাৰণে কৈছো খৰচ টোটাল খৰচ এক্সপেন্ডিচাৰ ইকুৱেল টু হোৱাট এক্সপেন্ডিচাৰ ইকুৱেল টু প্ৰাইস ইনটু কনজাম্পশন সো এই বস্তুটো মনত ৰাখিব লাগিব ঠিক আছে এইটো মনত ৰাখিব পাৰিলে আমি বাকিখিনি ইজিলি কৰিব পাৰিম কেনেকৈ কৰিম বাকিখিনি ইজিলি চাই লওঁ কি কৈছে প্ৰথমতে প্ৰাইস ইনক্ৰিজেস বাই 40% মানে কি 20% মানে হৈছে 1/5 40% মানে কি 2/5 ঠিক আছে 40% মানে কি 2/5 20% মানে 1/5 40% মানে কি 2/5 আৰু যদি টান পাইছে এনেকে কৰিব এনেকে কৰিলেও হল 40% ইনক্ৰিজ হোৱা মানে কি 40% ইনক্ৰিজ হোৱা মানে কি তলত যদি 100 হয় ওপৰত হ'ব 140 তলত যদি 100 হয় ওপৰত কিমান হ'ব 140 কৈছে by what percentage consumption must be decreased so consumptionৰ কথাটো আমাক সুধিছে আমি ইয়াক কিবা এটা ধৰি ললো বোলে k বুলি ধৰি ললো expenditure কিমান expenditure increases only by 20% expenditure বাঢ়ে কিমান বাঢ়ে 20% বাঢ়ে আগত যদি 100 আছিল এতিয়া কিমান হ'ব 120 হ'ব ক্লিয়াৰ হৈ গল আমাক কনজাম্পশনৰ বিষয়ে সুধিছে কনজাম্পশনটো আমি k বুলি ধৰিলো কাটি দিলো 140 ইফালে পূৰণ হৈ আছে ইফালে হেলে হৰণ হ'ব 120 by 140 equal to k আমি লিখোতে এনেকে লিখো k টো ইফালে লিখিলো আৰু বাকিখিনি ইফালে লিখিলো 120 by 140 দেখা গৈ আছে না মই এবাৰ চাই লওঁ দেখা গৈ আছে 0 0 কেনসেল 2 দি 6 বাৰ 2 দি 7 বাৰ k equal to কি পালো k equal to আমি পালো 6/7 k equal to কিমান পালো 6/7 পালো ঠিক আছে k equal to 6/7 পালো কনজাম্পশন কি পালো 6/7 তাৰ অৰ্থটো কি তাৰ অৰ্থটো হৈছে আগত যদি আমি কনজাম্পশন কিমান পালো বলে 6/7 পালো k equal to কিমান পালো
ভালকে লিখি আছো আমি পালো k equal to 6/7 মানে আগত যদি আমি 7 কিলো ডালি ব্যৱহাৰ কৰো এতিয়া 6 কিলো ডালিহে ব্যৱহাৰ কৰো কিমান শতাংশ হ্ৰাস কৰিলো ইয়াৰ ব্যৱহাৰ কিমান শতাংশ হ্ৰাস কৰিছো আগত যদি 7 কিলো ব্যৱহাৰ কৰিছিলো এতিয়া 6 কিলো ব্যৱহাৰ কৰো মানে 1 কিলো হ্ৰাস কৰিছো কিমান হ্ৰাস কৰিছো 1 কিলো হ্ৰাস কৰিছো কাৰ ওপৰত 7 ৰ ওপৰত পাৰ্চেন্টেজত কিমান ইনটু 100% 1/7 মানে কিমান আছিল 14.8% so this is the answer so এনেকেও কৰিব পাৰি অপচন ই is the right answer ক্লিয়াৰ হৈ গল ঠিক আছে নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়ো সেম প্ৰশ্ন the price of a commodity increases by 28% but the expenditure on it increases by 12% what is the percentage increase or decrease in its consumption consumption কিমান বঢ়াব বা কমাব লাগিব একদম সেম প্ৰশ্ন হয় ট্ৰাই কৰক এবাৰ নিজে সেম প্ৰশ্ন সো আগৰটো মই এবাৰ দেখুৱাই লৈছো হা আগৰটো এবাৰ দেখুৱাই লৈছো যদি এইটো মেথড অলপ বেছি ডিফিকাল্ট যেন লাগে এতিয়াৰ কাৰণে এইটো মেথডটো ইজি হয় ন এইটো মেথড দি কৰিব পাৰে নো প্ৰবলেম এইটো মেথড দি কৰিলেও হ'ব ঠিক আছে আমি আৰম্ভ কৰো কি কৈছে the price of a commodity increases by 28% আগত যদি 100 টকা আছিল এতিয়া কিমান টকা বোলে 128 টকা হয় নেকি but the expenditure on it increases by 12% কিন্তু খৰচ কিমান বৃদ্ধি পাইছে আমি 128 টকা খৰচ কৰিব আমাৰ দম নাই আমি খৰচ মাত্ৰ 12% হে বৃদ্ধি কৰিম আগত 100 টকা খৰচ কৰি আছিলো বাপা আমি 128 টকা দিবা নৰো আমাক বস্তু কমকে দিলি হ'ব দে ঠিক আছে আমাক বস্তু কমকে দিলি হ'ব হ'ব তো আমি খৰচ কৰিম 112 টকা 12% হে এক্সপেন্ডিচাৰ ইনক্ৰিজ কৰিম সো এতিয়া আমাক কি বস্তু কমকে দিব কনজাম্পশন আমাৰ কি হৈ যাব ব্যৱহাৰ কি হৈ যাব বস্তুটোৰ কম হৈ যাব আগত আমি 128 টকাত যিমান বস্তু পাওঁ সিমানখিনি যদি ব্যৱহাৰ কৰিছিলো এতিয়া 112 টকাত যিমান বস্তু পাওঁ সিমানখিনিহে ব্যৱহাৰ কৰিম তো ব্যৱহাৰ কিমান কমালো 128 ৰ পৰা 112 যদি মাইনাস কৰি দিওঁ 8 ৰ পৰা 2 গলে 6 12 ৰ পৰা 11 গলে 1 আমি 16 টকাৰ বস্তুৰ সমান ব্যৱহাৰ আমি কমাই দিলো ঠিক আছে কিমান কমাই দিলো 16 টকাৰ সমান কমাই দিলো কাৰ ওপৰত 16 টকাটো কমালো 128 ৰ ওপৰত 128 ৰ ওপৰত ঠিক আছে ইনটু 100% আনসার আহি গল 4 দি 4 বাৰ যায় 128 ক 4 দি কিমান বাৰ যাব 12 ক 3 বাৰ 8 ক 2 বাৰ 4 দি 32 ক কেইবাৰ যায় 8 4 গুণ 32 8 বাৰ যায় 1/8 মানে কিমান আমি পাই থৈছো 12.5% 12.5% কমিল নে বাঢ়িল কমাইছো ন 112 টকা হলে ডিক্রিজ 12.5% ডিক্রিজ অপশন বি ইজ দ্য রাইট আনসার ক্লিয়ার হয়ে গেল ঠিক আছে পাইছো বুঝি নেক্সট এইটো মেথড দি মই কৰি দেখুৱাই দিওঁ এক্সপেন্ডিচাৰ ইকুৱেল টু হোৱাট প্ৰাইচ ইনটু কনজাম্পশন ওকে এক্সপেন্ডিচাৰ কিমান বৃদ্ধি পায় 12% বৃদ্ধি পায় সো তলত যদি 100 হয় 12% বৃদ্ধি পোৱা মানে ওপৰত 112 প্ৰাইচ কিমান হয় 128% বৃদ্ধি হয় তলত যদি 100 হয় ওপৰত 128 কনজাম্পশনক আমি কি বুলি ধৰি লৈছো এইটো 100 কাটা কাটি যাব সো k ইকুৱেল টু কি হৈ যাব 128 টো ইফালে আহি গলে 112/128 ঠিক আছে ওকে নো প্ৰবলেম কিমান টকা কমিল 16 টকা 16 কমিল কিমান কমিল 16 কমিল কাৰ ওপৰত 128 ৰ ওপৰত ইনটু কিমান পাৰ্সেন্ট 100% বাকিখিনি তো আগৰ নিচিনা আনসার আহি যাব 12.5% ক্লিয়াৰ হৈ গৈছে ঠিক আছে সো এইটো মেথড টান লাগিলে এইটো দি কৰিলে ধুনিয়াকে আনসার আহি যাব নো প্ৰবলেম একো টেনশন লব লগা নাই নেক্সট প্ৰশ্নৰ ফালে আমি যাওঁ বঢ়িয়া প্ৰশ্ন সো ধুনিয়াকে পঢ়ক প্ৰশ্নটো ফিল কৰক অলপ সময় লৈ লওক ধুনিয়াকে প্ৰশ্নটো ফিল কৰক বাকি আমি চাম কেনেকে কৰিলে ধুনিয়াকে আহি যাব আনসাৰ শিকি ললে বস্তুটো টান নহয় শিকি ললে বঢ়িয়াকে পাৰি যাব এতিয়া প্ৰশ্নটো অন্তত ফিল কৰক কি সুধিব বিচাৰিছে
ঠিক আছে আমি আৰম্ভ কৰোঁ কি কৈছে এ ৰিডাকশ্যন ইন of 20% in the rate of sugar so চেনিৰ দাম কমন প্ৰশ্ন বহুত পৰীক্ষাত দেখা গৈছে ৰিসেন্টলি কিবাটো আহিছে চাগে মছৰ বুলি চেনিৰ দাম কিমান শতাংশ হ্ৰাস পাইছে 20 শতাংশ হ্ৰাস পাইছে a reduction in the rate of sugar 20% in the rate of sugar enables Sudhir to get 6 kg more sugar for rupees 960 চেনিৰ দাম 20 শতাংশ হ্ৰাস হোৱাৰ বাবে সুধীৰে 960 টকাত 6 কেজি বেছি চেনি পাব পাৰে তো সুধীৰে আগতেও 960 টকাৰ চেনি কিনিছে দাম বঢ়াৰ পিছতো 960 টকাৰ চেনি কিনিছে কেৱল সুধীৰে আগতে 960 টকাৰ চেনি 960 টকাত যিমানখিনি চেনি পাইছিল এতিয়া যেহেতু দাম কমি গ'ল চেনিৰ সুধীৰে এতিয়া 960 টকাত বেছিকে চেনি পায় কিমান বেছি চেনি পায় 6 কেজি বেছি চেনি পায় যেনেকৈ ডালিৰ কথা আমি পাতি আছিলোঁ ন ধৰি ললো ডালিৰ দাম 150 টকা আছিল বা মই 150 টকাৰ ডালি কিনো মই 150 টকাৰ ডালি কিনো ডালিৰ দাম কমি গ'ল ডালিৰ দাম কমি ফেলে 120 টকাত আহিলে তো মই এতিয়াও দোকানীক 150 টকাৰে ডালি দিব কৈছে নাই 150ৰে ডালি দিয়া সো দোকানীয়ে আগতে যিমান মোক ডালি দিছিল যেহেতু ডালিৰ দাম কমি গ'ল এতিয়া মোক ডালি হি বেছিকে দিব তো সুধীৰৰ লগতো এনেকুৱা হৈছে আগত সুধীৰে আগতো 960 টকাৰ চেনি কিনিছিল এতিয়াও 960 টকাৰ চেনি কিনে যেহেতু চেনিৰ দাম 20 শতাংশ হ্ৰাস পাইছে তো সুধীৰে এতিয়া চেনি বেছিকে পায় ক্লিয়াৰ হৈ গ'ল ঠিক আছে কেনেকৈ কৰিম মই বঢ়িয়াকে মেথডটো শিকাই দিম দুবাৰ প্ৰেক্টিছ কৰি মেথডটো পাৰ্মানেন্ট কৰি ল'লে নিজৰ কৰি ল'লে মেথডটো পৰীক্ষাত একদমেই সময় নালাগিব প্ৰশ্নটো ঠিক আছে ওকে প্ৰথমতে মই অলপ বুজাই ল'ম সেইকাৰণে অলপ সময় লাগিব কিন্তু যেতিয়া মেথডটো নিজৰ কৰি কেনে ডাইৰেক্ট অন পইণ্ট প্ৰশ্ন দেখাৰ লগে লগে সেই মেথডটোত আহি যাবা তেতিয়াহ'লে সময় আৰু নালাগিব ওকে কি বুজাব বিচাৰিছোঁ চাই লওঁ যে এক্সপেণ্ডিচাৰ ঠিক আছে খৰচ সো সুধীৰে খৰচ কিমান কৰিছিল 960 টকাৰ খৰচ কৰিছিল এক্সপেণ্ডিচাৰ ইকুৱেল টু হোৱাট প্ৰাইচ ইনটু কনজাম্পশন আগতে আমি দেখিছোঁ এক্সপেণ্ডিচাৰ ইকুৱেল টু হোৱাট প্ৰাইচ ইনটু কনজাম্পশন এক্সপেণ্ডিচাৰ ইকুৱেল টু প্ৰাইচ ইনটু কনজাম্পশন ঠিক আছে তো প্ৰাইচ কিমান কি হৈছে প্ৰাইচ 20% কমি গৈছে প্ৰাইচ কি হৈছে 20% কমি গৈছে প্ৰাইচ কি হৈছে 20% কমি গৈছে তল ইফালে যদি 100 ওপৰত কি হৈ যাব 80 হৈ যাব প্ৰাইচ কিমান হৈছে প্ৰাইচ 20% কমি গৈছে তলফালে যদি 100 ওপৰফালে কিমান হ'ব 80 হ'ব 20% কমা মানে এক্সপেণ্ডিচাৰটো কি আছে সেম আছে ন এক্সপেণ্ডিচাৰ কি আছে সেম আছে আগতো 960 টকা খৰচ কৰিছিল এতিয়াও বোলে 960 টকা খৰচ কৰে এক্সপেণ্ডিচাৰটো সেম আছে প্ৰাইচটো কমি গ'ল এক্সপেণ্ডিচাৰ কেনেকৈ সেম আছে তাৰমানে কনজাম্পশনটো কি হৈছে প্ৰাইচৰ উল্টাটো হৈছে প্ৰাইচ যদি 80/100 আছে কনজাম্পশন কি হৈ গৈছে কনজাম্পশন হৈ গৈছে 100/80 তেতিয়াহে কাটাকাটি গৈ ফেলে কি হ'ব সব আগৰ নিচিনাই হৈ যাব তো প্ৰাইস যদি 80/100 হৈছে 20% কমিছে তো কনজাম্পশন কি হৈ যাব কনজাম্পশন 100 কনজাম্পশন কি হৈ যাব কনজাম্পশন হৈ যাব 100/80 ক্লিয়াৰ আছে ঠিক আছে প্ৰাইস যদি 80/100 হয় 20% কমা মানে তো এক্সপেণ্ডিচাৰ সেম ৰাখিবলৈ কনজাম্পশনক আমি তাৰ উল্টাটো দি মাল্টিপ্লাই কৰিব লাগিব সো কনজাম্পশন কি হৈ যাব 100/80 হৈ যাব সেইটো আমি বুজি পাইছো মানে কনজাম্পশনটো যদি এক্সপেণ্ডিচাৰ সেম থাকে কনজাম্পশনটো সদায় কি হয় প্ৰাইচৰ উল্টাটো হয় এইখিনিলৈকে আমি বুজি পাইছো এই কনসেপ্টটো আমি ব্যৱহাৰ কৰিম আমাৰ মাইণ্ডত বহি গ'ল ন যে এক্সপেণ্ডিচাৰ যদি সেম থাকে কনজাম্পশনটো কি হ'ব প্ৰাইচৰ উল্টাটো হ'ব তেতিয়াহে কাটাকাটি গৈ কিনে সেম থাকিব ক্লিয়াৰ আছে এই বস্তুটোক আমি মেথডটোত ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম তো ইফালে আমি লিখি লৈছো যে অৰিজিনেল আৰু ইফালে নাও বৰ্তমান দাম কিমান সো প্ৰাইস অৰিজিনেলি প্ৰাইস কেই টকা আছিল 100 টকা আছিল 20% কমি গ'ল সো বৰ্তমান প্ৰাইস কিমান 80 টকা অৰিজিনেলি প্ৰাইস 100 টকা আছিল 20% কমি গ'ল বৰ্তমান প্ৰাইস কিমান 80 টকা ক্লিয়াৰ হৈ গৈছে তো কনজাম্পশনত কি হ'ব তাৰ উল্টাটো হৈ যাব সো অৰিজিনেলি যদি কনজাম্পশন 80 আছিল বৰ্তমান কনজাম্পশন কিমান হ'ব 100 হ'ব
অৰিজিনেলি যদি কনজাম্পশন 80 আছিল বৰ্তমান কনজাম্পশন কিমান হ'ব 100 হ'ব ঠিক আছে হেতুৱে ন কনজাম্পশন কি 80 এইটো তো অৰিজিনেলি যদি কনজাম্পশন 80 আছিল বৰ্তমান কনজাম্পশন কিমান 100 মানে প্ৰাইচৰ উল্টাটো এই কনসেপ্টটো ইয়াত ইউজ কৰিম আমি ক্লিয়াৰ অৰিজিনেলি যদি প্ৰাইস 100 টকা আছিল 20% কমাৰ লগে লগে 80 টকা তো কনজাম্পশন তাৰ উল্টাটো হ'ব যদিহে আমি এক্সপেন্ডিচাৰ সেম ৰাখো তো কনজাম্পশন আগত যদি 80 কেজি পাইছিলো এতিয়া আমি অলপ বেছিকে পাম 100 কেজি পাম ঠিক আছে ওকে বঢ়িয়া এতিয়া আমি কিবা অলপ কৰি লওঁ আৰু অলপ কি কৰি লওঁ আৰু অলপ আমাৰ সুবিধা কৰি লওঁ কেনেকে কৰিম প্ৰাইস অৰিজিনেলি 100 টকা আছিল বৰ্তমান 80 টকা সো ইয়াক আমি কাটাকাটি কৰি থওঁ 20 দি 100 5 বাৰ যায় ৰেশিও ওলাই লওঁ তাৰ মানে আৰু 20 দি 80 4 বাৰ যায় সো ৰেশিও কিমান পালো 5:4 তাৰ মানে অৰিজিনেলি প্ৰাইস যদি আমাৰ 5 টকা আছিল বৰ্তমান কেই টকা 4 টকা তো কনজাম্পশনৰ ফালেদি যদি আমি চাব যাওঁ তাৰ উল্টাটো হ'ব সো অৰিজিনেলি কনজাম্পশন যদি আমাৰ 4 কেজি আমি চেনি পাইছিলো বৰ্তমান কেই কেজি পাম 5 কেজি পাম ক্লিয়াৰ হৈ গ'ল ঠিক আছে অৰিজিনেলি যদি 4 কেজি চেনি পাইছিলো বৰ্তমান কেই কেজি পাম 5 কেজি পাম এইটো কেজিক নকওঁ ইউনিট বুলি কম কি বুলি কম ইউনিট বুলি কম হয় নেকি কি বুলি কম ইউনিট বুলি কম ঠিক আছে বৰ্তমান কিমান ইউনিট বেছিকে পাই আছো 1 ইউনিট বেছিকে পাই আছো বৰ্তমান কিমান ইউনিট বেছিকে পাই আছো আগত যদি 4 ইউনিট পাইছিলো বৰ্তমান আমি 5 ইউনিট পাওঁ কিমান ইউনিট বেছিকে পাওঁ 1 ইউনিট বেছিকে পাওঁ আৰু প্ৰশ্নই আমাক কৈ দিছে কিমান বেছি পাওঁ 1 ইউনিট মানে 6 কেজি বেছি পাওঁ প্ৰশ্নই আমাক কৈ দিছে 6 কেজি বেছি চেনি পাব পাৰে ঠিক আছে সো ৰেশিওত যেটো 1 ইউনিট হেতু ৰিয়েলি কিমান ইন ৰিয়েলিটি হেতু 6 কেজি আমাক সুধিছে প্ৰতি কেজি চেনিৰ হ্ৰাস হোৱা দাম নিৰ্ণয় কৰা হ্ৰাস হোৱা দাম মানে কি বৰ্তমান দাম তো বৰ্তমান আমি কিমান চেনি পাওঁ 5 ইউনিট চেনি পাওঁ বৰ্তমান আমি কিমান চেনি পাওঁ 5 ইউনিট চেনি পাওঁ 1 ইউনিট যদি 6 কেজি হয় 5 ইউনিট মানে বৰ্তমান যেটো আমি চেনি ঘৰত আনো সেই চেনিটো কিমান 6 * 5 হয়নে 1 ইউনিট যদি 6 কেজি হয় 5 ইউনিট কিমান হ'ব 6 5 গুণ 30 কেজি সো বৰ্তমান আমি ঘৰত কিমান কেজি চেনি আনো 30 কেজি মই দুবাৰ বুজাই দিম টেনচন ল'ব নালাগে আৰু এবাৰ বুজাই দিম এবাৰ মই আহিয়ে গ'ল আমাৰ অলমোষ্ট আনসাৰ আহিয়ে গ'ল সো এতিয়াও যদি ডাউট আছে মই গোটেইখিনি মুছি কেনে সিস্টেমেটিক তৰিকাত 1 মিনিটত মই আৰু এবাৰ বুজাই দিম কেনেকৈ কৰিব লাগে ঠিক আছে চাই গ'লে হলে এইটো তো বৰ্তমান কিমান চেনি পাওঁ আমি 30 কেজি চেনি পাওঁ কিমান চেনি পাওঁ বোলে 30 কেজি চেনি পাওঁ ক্লিয়াৰ হৈছে কেই টকাত 30 কেজি চেনি পাওঁ সুধিৰে 960 টকা খৰচ কৰে 960 টকাত 30 কেজি চেনি পাওঁ সো প্ৰতি কেজি চেনিৰ মূল্য কিমান প্ৰতি কেজি চেনিৰ মূল্য কোনে ইমান চেনি খাই থাকে বাৰু 30 কেজি চেনি লাগে বাপৰে প্ৰতি কেজি চেনিৰ মূল্য 960 ডিভাইডেড বাই 30 ক্লিয়াৰ 0 0 ক্যান্সেল 3 দি যদি আমি 9 কাটো 3 বাৰ 6 কাটিলে দুবাৰ সো প্ৰতি কেজি চেনিৰ মূল্য কিমান ₹32 প্ৰতি কেজি চেনিৰ মূল্য কিমান ₹32 ঠিক আছে বুজি পাইছো আমি উলিয়াই ললো যে বৰ্তমান কিমান কেজি চেনি সুধিৰে ঘৰত আনে আৰু 960 টকাত কিমান 30 কেজি চেনি আনে সো প্ৰতি কেজি চেনিৰ মূল্য কিমান বোলে 960 30 দি হৰণ কৰিলে আমি 32 পাই যাওঁ 32 টকা প্ৰতি কেজি চেনিৰ মূল্য ঠিক আছে হ'ব সো এনেকে কৰিব পাৰি যদি কাৰোবাৰ ডাউট আছে কেনেকে কৰিম কনফিউজ লাগি গ'ল লিখন মাজত ধৰিবই নোৱাৰিলো কি ক'লে তো আমি অনলি মেথডটো কি কৰিব লাগিব কুইকলি আৰু এবাৰ কৰিম আৰু যাৰ ডাউট নাই বুজি পালে টাক 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 মাৰি কেনে পিছুৱাই যাওক 2 মিনিট মান নেক্সট প্ৰশ্নৰ ফালে আৰম্ভ কৰি দিয়ক हम अभी इसको मिटाते हैं फिर हम फिर से करते हैं ठीक है इसको नहीं मिटाते हैं इसको ऐसे ही रखते हैं बाकी को मिटाते हैं बढ़िया ठीक है रेडी কৈছে a reduction in 20% rate of sugar চেনিৰ দাম কমি যায় প্ৰাইস চেনিৰ দাম কমি যায় ন অৰিজিনেলি যদি চেনিৰ প্ৰাইসটো কেই টকা আছিল 100 টকা আছিল বৰ্তমান কিমান হৈ গৈছে নাও বৰ্তমান হি 20% কমি 80 টকা হৈ গৈছে ৰেশিও যদি ওলাও 20 দি 100 হৰণ কৰিলে 5
80ক 20 দি হৰণ কৰিলে 4 তাৰমানে অৰিজিনেলি যদি চেনিৰ দাম 5 টকা আছিল বৰ্তমান চেনিৰ দাম কমি ফালে কেই টকা হৈছে 4 টকা হৈছে कंजम्पशन अरे भाई चीनी का दाम कम गया और चीनी खाएंगे तो ओरिजिनली যদি 5 টকা আছিল বৰ্তমান 4 টকা হৈছে প্ৰাইস কমাৰ লগে লগে কনজাম্পশন কি হ'ব বাঢ়ি যাব ইয়াৰ উল্টাটো হ'ব সো অৰিজিনলি যদি উল্টাৰ মানে কি ইফালে লিখিম 4 অৰিজিনলি যদি কনজাম্পশন 4 ইউনিট আছিল বৰ্তমান কনজাম্পশন কিমান হ'ব 5 ইউনিট ঠিক আছে প্ৰাইসৰ উল্টাটো লিখি লৈছো আগত যদি অৰিজিনলি কনজাম্পশন 4 ইউনিট আছিল বৰ্তমান কিমান 5 ইউনিট কিমান ইউনিট বাঢ়িলে 1 ইউনিট বাঢ়িলে কিমান ইউনিট বাঢ়িলে 1 ইউনিট বাঢ়িলে 1 ইউনিট মানে কাৰ সমান 1 ইউনিট মানে প্ৰশ্নত দি দিছে যে 6 কেজি চেনি বেছি পায় দাম কমাৰ পিছত 6 কেজি চেনি বেছি পায় এনে ইয়াত চাব গলে 1 ইউনিট বেছি পায় ন 1 ইউনিট মানে কিমান 6 কেজি চেনি বেছি পায় আমাক সুধিছে প্ৰতি কেজি চেনিৰ হ্ৰাস হোৱা দাম কিমান হ্ৰাস হোৱা দাম মানে বৰ্তমান মূল্য কিমান বুজি পাইছে তো বৰ্তমান কিমান চেনি কিনি আছে 5 ইউনিট চেনি কিনি আছে সো বৰ্তমান 5 ইউনিট মানে কিমান 5 ইউনিট মানে 6 5 গুণ 30 কেজি চেনি ঠিক আছে therefore ৰেট প্ৰতি কেজি চেনিৰ দাম কিমান টকাত কিনিছে 960 টকাত কিনিছে কেই কেজি কিনিছে 960 টকা 30 কেজি কিনিছে এটো কৰি দিলে প্ৰতি কেজি চেনিৰ দাম হৈ যাব 32 টকা ঠিক আছে প্ৰতি কেজি চেনিৰ দাম কিমান হৈ যাব 32 টকা সো আপুনি 3 কেজি আলু কিনি আনিছে 3 কেজি আলু ঠিক আছে বা মই এনেকে আচ্ছা 3 কেজি আলু কিনিছে আপুনি 3 কেজি আলু কিনিছে দোকানীয়ে 60 টকা লৈছে সো প্ৰতি কেজি আলুৰ দাম কিমান 60 ডিভাইডেড বাই 3 প্ৰতি কেজি আলুৰ দাম 20 টকা তো সুধীৰেও হেতুৱে কৰিছে সুধীৰে 30 কেজি চেনি কিনিছে আৰু দোকানীয়ে তাৰ পৰা 960 টকা লৈছে সো প্ৰতি কেজি চেনিৰ দাম কিমান 960 ক 30 দি হৰণ কৰি দিলে সুধীৰে 32 টকা পাই গৈছে অপচন সি তো বৰ্তমান প্ৰতি কেজি চেনিৰ দাম 32 টকা যদি আমাক সুধিলে হেতেন যে আগতে অৰিজিনেলি চেনিৰ দাম প্ৰতি কেজি চেনিৰ দাম কিমান আছিল তেতিয়া হলে আমি 5 ইউনিটৰ ভ্যালু নুলিয়াই আমি উলিয়াব লাগিল হেতেন 4 ইউনিটৰ ভ্যালু তেনেকুৱা প্ৰশ্ন যেতিয়া পাম আমি কম বাৰু ঠিক আছে বঢ়িয়া ট্ৰাই কৰকচোন অলপ মাথাটো মাৰক তাৰ পিছত কৈ আছো আমি কৰি আছো কেইটা প্ৰশ্ন আছে আৰু 1 2 3 4 এইটো মিলি ফেলে 5টা প্ৰশ্ন আছে আৰু 20 মিনিট মান লাগিব চাগে 5টা প্ৰশ্ন বঢ়িয়াকে পঢ়ক ট্ৰাই কৰক তাৰ পিছত আমি চাই আছো তো আৰম্ভ কৰো কি কৈছে দা প্ৰাইস অফ সুগাৰ ৰিডিউসড বাই 20% প্ৰাইস আগৰ দৰে প্ৰশ্ন হ'ব প্ৰাইস আগত যদি 100 টকা আছিল বৰ্তমান 80 টকা ৰেশিওত যদি চাব যাও আগত যদি 5 টকা বিচৰি কাটিলে বৰ্তমান 4 টকা কনজাম্পশনত কি হৈ যাব ব্যৱহাৰত কি হৈ যাব উল্টি যাব আগত যদি 4 ইউনিট ব্যৱহাৰ কৰি আছিল এতিয়া 5 ইউনিট ব্যৱহাৰ কৰিব কিমান ইউনিট বেছিকে ব্যৱহাৰ কৰিব 1 ইউনিট বেছিকে ব্যৱহাৰ কৰিব কিমান ইউনিট বেছিকে ব্যৱহাৰ কৰিব 1 ইউনিট বেছিকে ব্যৱহাৰ কৰিব the price of sugar reduced by 20% now a person can buy 500 kilogram more sugar for rupees 36 হি আগতেও 36 টকা দিয়ে চেনি কিনে এতিয়াও 36 টকা দিয়ে চেনি কিনে কিন্তু আগতে যিমান চেনি পাইছিল তাতকে এতিয়া 1 ইউনিট বেছি পায় ন আৰু 1 ইউনিট বেছি পায় মানে তাতকে এতিয়া 500 গ্ৰাম চেনি বেছিকে পায় আমাক কৈছে অৰিজিনাল প্ৰাইস অফ সুগাৰ পাৰ কিলোগ্ৰাম অৰিজিনাল প্ৰাইস প্ৰতি কিলোগ্ৰাম চেনিৰ প্ৰকৃত মূল্য কি আছিল অৰিজিনাল প্ৰাইস কি আছিল মূল মূল্য বুলি কৈছে প্ৰকৃত মূল্য কি আছিল ঠিক আছে তো অৰিজিনালি হি কিমান চেনি কিনিছিল 4 ইউনিট চেনি কিনিছিল 1 ইউনিট মানে 500 গ্ৰাম 4 ইউনিট মানে অৰিজিনালি হি কিমান চেনি কিনিছিল 4 ইউনিট কিনিছিল 4 5 গুণ 20 আৰু দুটা শূন্য সো 2000 গ্ৰাম মানে 2 কিলোগ্ৰাম অৰিজিনালি হি কিমান চেনি কিনিছিল 2 কিলোগ্ৰাম চেনি কিনিছিল কেই টকাত 36 টকাত তো ৰেট কিমান প্ৰতি কিলোগ্ৰামৰ দাম কিমান দোকানীক কৈছে বাপা 2 কিলোগ্ৰাম চেনি দে দোকানীয়ে কৈছে 36 টকা দে তাৰমানে প্ৰতি কিলোগ্ৰাম চেনি কিমান দাম 36 ডিভাইডেড বাই 2 that is 18 টকা প্ৰতি কিলোগ্ৰাম চেনিৰ দাম কিমান অৰিজিনাল প্ৰাইস 18 টকা 18 रुपीस ঠিক আছে বৰ্তমানৰ দাম কমি গৈছে কিমান পাৰ্সেন্ট কমিছে 20% বাট প্ৰতি কিলোগ্ৰাম দাম কিমান 18 টকা ক্লিয়াৰ হৈছে ঠিক আছে হৈ গল ইজি ন বঢ়িয়া প্ৰশ্ন
একদম শৰ্টকে কৰিম আৰু আগুৱাই যাম নালাগে 20 মিনিট কাৰণ আমি টাক 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 শৰ্টকে কৰি দিম 3 সেকেন্ডত ঠিক আছে এইটো কেইটা প্ৰশ্ন আছে এটা দুটা তিনটা চাৰিটা 3 সেকেন্ড 3 সেকেন্ড 3 সেকেন্ড 3 সেকেন্ড 12 সেকেন্ডত আমি শেষ কৰি দিম চাৰিটা প্ৰশ্ন নো টেনশন ওকে so কি কৈছে the length of a rectangle is increased by 30% and breadth decreased by 20% the percentage change in its area so rectangular area formula কি rectangular area formula আছে length into breadth হয় না নহয় rectangular area formula length into breadth length কি কৰিছে বলে 30% increase কৰিছে তো আগত যদি 100 আছিল 30% increase কৰিলে length কিমান হ'ব 130 হ'ব breadth কি কৰিছে 20% decrease কৰিছে 20% হ্ৰাস কৰা হ'ল আগত যদি 100 আছিল বৰ্তমান কিমান বলে 80 হয় নেকি ঠিক আছে 0 0 কাটি দিলো 0 0 কাটি দিলো আৰু কিবা পাৰি নেকি পাৰি কিহেদি পাৰি 2 দি কেইবাৰ 4 বাৰ আৰু ইয়াক কি কৰিব পাৰি 2 দি কাটিলে 5 বাৰ ঠিক আছে নো প্ৰবলেম 50 আৰু পাৰি নেকি ওকে আৰু পাৰি যদি আৰু কাটি দিম নো প্ৰবলেম 2 দি দুবাৰ ইয়াক 2 দি 5 বাৰ 5 5 গুণ 25 আৰু ওপৰত 13 দুগুণ 26 তো আগত যদি এৰিয়া 25 বৰ্তমান এৰিয়া কিমান 26 এৰিয়া কিমান বাঢ়িল 1 বাঢ়িল কিমান বাঢ়িল 1 বাঢ়িল কাৰ ওপৰত 25 ৰ ওপৰত 1 বাঢ়িল কাৰ ওপৰত 25 ৰ ওপৰত ইনটু 100% ঠিক আছে 25 দি ইয়াক কাটি দিলো 4 বাৰ সো ওভাৰঅল এৰিয়া কিমান কি হল ওভাৰঅল এৰিয়া 4% ইনক্ৰিজ হৈ গল ঠিক আছে ওভাৰঅল এৰিয়া কিমান বৃদ্ধি পাব 4% পালো না ওভাৰঅল এৰিয়া বৃদ্ধি পাব 4% এইটো ৰিসেন্ট কোনবা এক্সামত আহিছে ৰিসেন্ট জিকেটা এক্সাম হৈ গল আমাৰ কি কি এক্সাম হল এসআই এক্সাম হৈছে তাৰ পিছত আৰু কি হল জিটিপিজিডি কোড বা আহিল মই এক্স্যাক্টলি পাহৰিলো আহিছে কৰবা তাত নেক্সট ইয়াকো কৰি দিও 3 সেকেন্ডত the adjacent sides of a square এটা বৰ্গ আছিল বৰ্গৰ সাইড বিলাক কি থাকে সবফালে সমান থাকে a a ন সেইকাৰণে বৰ্গৰ এৰিয়া কি বুলি কোৱা হয় বৰ্গৰ এৰিয়া a স্কয়াৰ বুলি কোৱা হয় a স্কয়াৰ মানে কি a স্কয়াৰ মানে আছে a into a no problem the sides of a squares are increased by 30% ইয়াক 30% বঢ়াই দিলো and 20% respectively আৰু ইয়াক কি কৰিছো 20% বঢ়াই দিছো সো বৰ্গটোৰ ইফালৰ সাইডটো 30% বঢ়াই দিলো আৰু ইফালৰ সাইডটো 20% বঢ়াই দিলো এতিয়াটো হে বৰ্গ হৈ নাথাকিল কি হৈ গল আয়ত হৈ গল ঠিক আছে by what percentage does the area of newly formed rectangle exceeds the original square so হেতুৱে আমাক খুদিছে যে নতুন আয়তৰ কালি এটো নতুন আয়ত ন নতুন আয়তটোৰ কালি যেটো অৰিজিনাল বৰ্গ আছিল মূৰ বৰ্গৰ কালিতকৈ কিমান শতাংশ বেছি হ'ব কেনেকৈ কৰিম আগৰ দৰে 20 কি কৰিছে প্ৰথমটো 30% ইনক্ৰিজ কৰিছে ইজ ইনক্ৰিজ বাই 30% তলত যদি 100 হয় ওপৰত 130 ইনটু সেকেন্ডটো কিমান ইনক্ৰিজ কৰিছে 20% তলত যদি 100 হয় ওপৰত 120 হৈ গল 0 0 0 0 ঠিক আছে বঢ়িয়া 12 12 গুণ 144 আৰু 12 13 গুণ 156 156 divided by 100 তো আগত যদি এৰিয়া 100 আছিল বৰ্তমান এৰিয়া কিমান 156 এৰিয়া কিমান বাঢ়িল 56 বাঢ়িল কাৰ ওপৰত 100 ৰ ওপৰত ইনটু 100% তো 100% 100% ক্যান্সেল টোটাল এৰিয়া কিমান বাঢ়িল 56% বাঢ়িল অপশন ডি ইজ দা ৰাইট আনসার ক্লিয়াৰ নেক্সট প্ৰশ্ন যাও বঢ়িয়া প্ৰশ্ন এক্স্যাক্টলি দিটো এইটো কোশ্চেন আহিছে কোড আহিছে এইটো মোস্ট প্ৰবাবলি সাগে জিটিভিজিটিৰ কোনবা এটা পেপাৰত আহিছে নেকি डिट्टो এইটো क्वेश्चन আহিছে হ'ব चुटकी में कर देगा हम अभी 2 सेकंड में a student multiplied a number এটা কাম কৰো এই কোর্সৰ এডভাৰটাইজমেন্ট লগাই দিও না আমাৰটো ভিডিওটো শেষ হ'ব হৈছে তলফালে আমি বঢ়িয়াকে কোর্সৰ এডভাৰটাইজমেন্টটো লগাই দিলো এবোৰ কৈ থাকিব লাগে মাজে মাজে উপায় নাই আৰু কি কৰিম ঠিক আছে a student multiplied a number by 3 by 5 instead of 5 by 3 মুখ্য স্টুডেন্ট বিলাকে কি কৰে মাষ্টৰে স্টুডেন্ট জনক কয় পাপা এই নাম্বাৰটো লোৱা ইয়াক 5 by 3 দি মাল্টিপ্লাই কৰিবা মুখ্যই কি কৰিছে 3 by 5 দি মাল্টিপ্লাই কৰিছে আৰু মিছামিছি হেবোৰ গণিত আমি এহি কৰিব লগা হৈছে এতিয়া হয়নে কি কৈছে এজন ছাত্ৰই এটা সংখ্যাৰ লগত 5 by 3 ৰ পৰিৱৰ্তে
3/5 এৰে পূৰণ কৰিলে কিয় ভুলকে পূৰণ কৰা ভুলৰ শতাংশ হাৰ নিৰ্ণয় কৰা তুমি ভুলকে পূৰণ কৰিছা আমি জ্বালা খাব লাগে এতিয়া আহি কিনে কি কৈছে যে মাষ্টৰে তাক কৈছে বাপা সংখ্যা এটা লোৱা কি লোৱা সংখ্যা এটা লোৱা আমি ক'লো যে একচুৱেল আৰু ইফালে ক'লো যে এৰৰ বাপা তুমি সংখ্যা এটা লোৱা এইটো সংখ্যা মই তোমাক দিলো সংখ্যাটোক তুমি পূৰণ কৰি দিয়া 5/3 দি কিহেদি পূৰণ কৰিবা 5/3 দি পূৰণ কৰা আৰু মূৰ্খই কি কৰিছে 3/4 এৰে পূৰণ কৰি দিছে মূৰ্খই কি কৰিছে সংখ্যাটোক 3/4 দি পূৰণ কৰিছে তো অবভিয়াছলি ভুল হ'ব হয় নাই এইটো ৰিজাল্ট আৰু এইটো ৰিজাল্ট কি হ'ব বেলেগ বেলেগ হ'ব সো আমাক কৈছে যে কিমান বেলেগ হ'ব পাৰ্চেন্টেজত কোৱা কিমান বেলেগ হ'ব পাৰ্চেন্টেজত কোৱা হয় নেকি সবচে বহুত বহলাই নাথাকো সবচে ইজি মেথডটো মই ডাইৰেক্টলি কৈ দিওঁ সবচে ইজি মেথড আমি কি ল'ম এটা আমি সংখ্যা নিজে ধৰি ল'ম যিটো দি দুইটাকে পূৰণ কৰিব পাৰি কেনেকে ইয়াত 3 দেখিছো ন ডিনোমিনেটৰত বা হৰত আৰু ইয়াত 5 দেখিছো 3 * 5 কিমান 3 * 5 15 সো আমি নিজে ধৰি ললো এইটো আমাক প্ৰশ্নত কৈ দিয়া নাই যে 15 দি পূৰণ কৰো দে 15 দি পূৰণ কৰো কিয় 15 দি পূৰণ কৰিম তেতিয়াহে 3 দি কাটা কাটি যাব তলৰটোকো 5 দি কাটা কাটি যাব সো প্ৰশ্নটো আমি এনেকে বনাই ললো যে 15 এইটো এটা সংখ্যা লোৱা মাষ্টৰে তাক দি দিছে বাপা ইয়াক পূৰণ কৰা কিহে দি 5/3 দি আৰু মূৰ্খই কি কৰিছে 3/5 দি পূৰণ কৰিছে ঠিক আছে সো 15 আমি কিয় লৈছো যাতে আমি 3 দিও কাটিব পাৰো আৰু তলত 5/3 তলৰ 5 দিও কাটিব পাৰো যাতে আমাৰ সহজ হৈ যায় সেইকাৰণে আমি 15 লৈছো মানে এলচিএম লৈ লৈছো এই 3টো আৰু এই 5ৰ এলচিএম লৈ লৈছো নো প্ৰবলেম 3 দি যদি 15ক কাটি দিও 3 দি যদি 15ক কাটি দিও কেইবাৰ যায় 5 বাৰ যায় 5 5 গুণ কিমান 25 তাৰ মানে হি 25 একচুয়ালি পাব লাগিছিল কিন্তু হি 3/5 দিহে কৰিছে পূৰণটো ভুলে দি কৰিছে সো 5 দি 15ক কাটিলে 3 বাৰ গ'ল 5 দি 15ক কাটিলে 3 বাৰ গ'ল 3 3 গুণ 9 পালে কিমান 9 পালে হি পাব লাগিছিল কিমান 25 পাব লাগিছিল কিমান 25 পালে কিমান 9 পাব লাগিছিল 25 পালে কিমান 9 ঠিক আছে কিমান ভুল পালে কিমান কমকে পালে কিমানখিনি ডিফাৰেন্স আহিল 25 - 9 that is 16 হয়নে কিমান কম পালে 16 পালে তো পাৰ্চেন্টেজ এৰৰ ওলাব কৈছে ভুলৰ শতাংশ হাৰ নিৰ্ণয় কৰা কিমান ভুল হল 16 ভুল হল কাৰ ওপৰত 16 ভুল হল 25ৰ ওপৰত কাৰ ওপৰত 16 ভুল হল 25ৰ ওপৰত 16 ভুল হল পাৰ্চেন্টেজত কিমান ইনটু 100% ঠিক আছে 25 দি 100ক কাটিলো 4 বাৰ গ'ল 16 4 গুণ কিমান 64 তো ওভাৰঅল পাৰ্চেন্টেজ এৰৰ কিমান 64% অপশন এ ইজ দা ৰাইট আনসাৰ ক্লিয়াৰ হৈছে ঠিক আছে বুজি পাইছা ওকে ওকে ঠিক আছে লাষ্ট প্ৰশ্নৰ ফালে আকৌ এবাৰ যাওঁ সিমিলাৰ প্ৰশ্ন ট্ৰাই কৰা সিমিলাৰ প্ৰশ্ন বঢ়িয়াকে ট্ৰাই কৰা নিজে ঠিক আছে বঢ়িয়াকে ট্ৰাই কৰা ভাল লাগিব আনসাৰটো আনিব পাৰিলে বঢ়িয়াকে ট্ৰাই কৰা তেতিয়ালৈকে মই কি কৰিম একো নকৰো লাষ্ট কোৱেশ্চন আজিৰ বঢ়িয়াকে ট্ৰাই কৰা এটা কাম কৰো এইটো কোৱেশ্চন মই নকৰো কমেন্ট সেকশনত লাষ্ট কোৱেশ্চনৰ আনসাৰ ইমান আহিল আৰু নিজে কৰিলো বুলি কমেন্ট এটা দলিয়াই থৈ গুচি যাবা ঠিক আছে ক্লিয়াৰ বাকি আজিৰ ভিডিও চাই কেনেকুৱা লাগিল আজিৰ সেশনটো এনজয় কৰিলা নে নাই কমেন্ট সেকশনত জনাবা ঠিক আছে বাকি কি কৰিম লাষ্টত এবাৰ কোৰ্সটো প্ৰমোট কৰিবই লাগিব উপায় নাই বাট জেনুইনলি কৈছো এই কোৰ্সটো বহুত অনেস্টি লৈ ফেলে বহুত এক্সপেক্টেশন লৈ ফেলে ৰেডি কৰিছো মানুহৰ কামত আহক বুলি জেনুইনলি কামত আহক বুলি ৰেডি কৰিছো সো যদি তোমাক প্ৰয়োজন হৈ আছে এটা মেথছৰ কোৰ্সৰ ভালকে মেথছ শিকো একদম বেসিক লেভেলৰ পৰা ধুনীয়াকে এনৰোল কৰিব পাৰা এটলিষ্ট এবাৰ গৈ কিনে চোৱা তাত ইন্ট্ৰোডাকশন বুলি এটা ভিডিও আপলোড কৰিছো তাত মই গোটেইখিনি ডেসক্ৰাইব কৰিছো কোৰ্সটো কি হ'ব কেনেকে হ'ব কি ভাবিছো কি নাই ভাবা গোটেইখিনি ডেসক্ৰাইব কৰিছো সো মানে ডেফিনেটলি কিবা আৰ্ন কৰিব বুলি কোৰ্সবোৰ লঞ্চ কৰা হয় বাট ঠিক আছে আৰ্নিং যেতিয়া হ'ব কি হ'ব দেখা যাব সেইবোৰত কাৰণ সেটআপটো বহুত ইনভেষ্টমেন্ট কৰিব লগা আছে আজিকালিতো ইউটিউবাৰ ডাঙৰ বোৰ্ড শট লৈও কৰি আছে যি নহওক সো সেই মাইন্ডসেটটো ইমান এটা ৰাখিও কৰা নাই ঠিক আছে বাট যিখিনি বস্তু ইয়াত পঢ়োৱা হৈছে ভেৰি
কি ক'ম যে কামত আহক আৰু এনেকে বুজাও যাতে বুজি পাওক সেইবোৰ চিন্তা কৰি ফেলে কোৰ্চটো বনোৱা হৈছে বা বনাই থকা হৈছে ঠিক আছে এবাৰ গৈ কিনে চাবা নিড ফিল হ'লে এনৰোল কৰিব পাৰা ঠিক আছে থেংক ইউ ছ' মাছ চ' আমি আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ কমেণ্টত জনাবা কেনেকুৱা পালা আগত আৰু কি টপিকৰ ওপৰত কেনেধৰণৰ ভিডিঅ' আনিলে তোমালোকৰ কামত আহিব সেই বিষয়েও জনাবা চ' আজিৰ ভিডিঅ' আমি ইয়াতে এৰিছোঁ থেংক ইউ ছ' মাছ অ'কে কমেণ্ট এটা দি যাবা দেই নাপাহৰিবা আৰু ফাৰ্ষ্ট টাইম যদি ভিজিট কৰিছা ছাবস্ক্ৰাইব ডেফিনেটলি কৰিবা অ'কে